কৃষ্ণ কৃষ্ণ জয় গুরু শংকৰ কৃষ্ণ পৰম শ্ৰদ্ধাভাজন আজি এই ভক্তি সুধা সন্ধানী সত্ৰৰ জৰিয়তে হোৱা নামঘোষা পাঠ আৰু ব্যাখ্যা এই প্ৰাৰ্থনা সভাত উপবিষ্ট হৈ থকা প্ৰাণৰ বান্ধৱ বাপ পাই সমস্ত জনৰ শ্ৰী চৰণলৈ আমি অভাজনে আমাৰ এই ভক্তি ভৰা সেৱাভাগি নিবেদন কৰিছো। এই অনুষ্ঠান ভাগৰ পৰিচালক বাপৰ আজ্ঞা অনুসৰি আমি এই পাঠ কাৰ্যৰ কাৰণে অকণমান আগবাঢ়িব বিচাৰিছো। ইয়াতে হয়তো আমাৰ বহুত ত্ৰুটি বিচ্যুতি হ'ব, সেইখিনি আপোনাসক গুণী জ্ঞানী বা পাই সমস্তই নিজ গুণে ক্ষমা কৰি দিব। কৃষ্ণ সমস্ত জনৰ শ্ৰী চৰণলৈ সেৱা শ্ৰদ্ধা নিবেদন কৰি আজি এই পাঠৰ ব্যাখ্যাকাৰক আমাৰ পৰম শ্ৰদ্ধাৰ গোলাঘাট জিলাৰ সভাপতি বাপ তথা মূলৰ প্ৰাক্তন প্ৰচাৰ সভাপতি বাপজনৰ শ্ৰী চৰণলৈ আমি সেৱা শ্ৰদ্ধা নিবেদন কৰিলো। আৰু আমাৰ যি ত্ৰুটি বিচ্যুতি হ'ব সেইখিনি আপোনাৰ সবে নিজ গুণে মৰিখন কৰি দিব। আমি পোন প্ৰথমে মহাপুৰুষৰ এজোকা ঘোষাৰে আমি আমাৰ আৰম্ভণি কৰিব বিচাৰিছো। কৃষ্ণ মাধৱ মাধৱ। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ অনুমেক কৰা দয়া মায়া হোক দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমার শরণে মাগো অমূল্য ভক্তি রাম তোমার শরণে মাগো অমূল্য ভক্তি। কৃষ্ণ কৃষ্ণ এভাগী হৰিধ্বনিয়ে আপোনাৰ সেৱাভাগ প্ৰভু ভগৱন্তৰ শ্ৰী চৰণলৈ অৰ্পণ কৰা হৈছে। কৃষ্ণ অ হৰি অ কৃষ্ণ 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 কৃষ্ণ। বাৰু আমাৰ শ্ৰদ্ধাভাজন আজিৰ এই প্ৰাৰ্থনা সভাৰ সঞ্চালকৰ আসন অলংকৃত কৰা শিল্পী বৰদলৈ বাপ আপোনাৰ সবৰ চৰণলৈ সেৱা নিবেদন কৰিছো। আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ সন্মানীয় সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী, সম্পাদক প্ৰমুখে বিভিন্ন দায়িত্বত থকা বাপদানক সমস্ত চৰণলৈ আমি সেৱা নিবেদন কৰিছো। লগতে আজি এই আমাৰ গুগল মিট যোগে ইয়াত সংযোগ স্থাপন কৰি নামঘোষাৰ ব্যাখ্যাৰ লগত সহযোগ কৰিবৰ কাৰণে সকল লোকে সংযোগ স্থাপন কৰিছে। সমস্ত চৰণলৈকে আমি সেৱা নিবেদন কৰিছো। বিশেষকৈ আজি পাঠৰ আসন অলংকৃত কৰা আমাৰ উষা হাজৰিকা এগৰাকী চৰণলৈকে সেৱা জনাইছো। আপোনাৰ সবে আমাক নামঘোষাৰ কিছু আলোচনা কৰি সৰলীকৰণ কৰিবৰ কাৰণে আমাৰ ওপৰত দায়িত্ব দিছে। আমাৰ যোগ্যতাত নেই সীমিত, তথাপি আপোনাৰ সবে আমাক যিটো আশীষ কৰিছে আৰু আদেশ কৰিছে সেই দুইটাকে শিৰোগত কৰি আপোনাৰ সবৰ ইয়াৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি নিজে আগবাঢ়ি যাবলৈ বিচৰা হৈছে। আৰু আপোনাৰ সবৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। যোৱাত যদি আমাৰ কিবা অপৰাধ ঘটে, কোৱাৰ যদি ইফাল সিফাল হয় বা ভুল ভ্ৰান্তি হয়, সেইখিনি আপোনাৰ সবে
আমাক শুধৰণি কৰি আগলৈ যাতে আমি শুদ্ধ পথেৰে যাব পাৰোঁ তাৰ প্ৰতি আপোনালোকৰ সকলোৰে প্ৰেৰণা বিচাৰিলো। আৰু লগতে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত এভাগী ঘোষাৰ আত্মসমৰ সমস্ত চৰণলৈকে আমি সেৱা নিবেদন কৰিছো। ৰাম কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সোদৰ বন্ধু জন কৃষ্ণ মোৰ গতিমতী কৃষ্ণতে ভকতি ৰতি কৃষ্ণ পাৱে নিমযোগ মন ৰাম কৃষ্ণ পাৱে নিমযোগ মন। কৃষ্ণ কৃষ্ণ করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয়। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ বা কৃষ্ণ আমি আপোনাৰ শ্ৰী চৰণৰ প্ৰতি সেৱা নিবেদন কৰিছো। কৃষ্ণ কৃষ্ণ বা আসন গ্ৰহণ কৰক। কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ হৰি ৰাম শ্ৰী কৃষ্ণায় নমো নমঃ। যে মুক্তাৱপি নিস্পৃহা প্ৰতিপদ প্ৰুন্মিলদানন্দদাং জামাস্থাই সমস্ত মস্তকমণিং কুৰ্বন্তি সেৱসে তাইন ভক্তান পিতংস ভক্তিমপিতং ভক্ত প্ৰিয়ং শ্ৰী হৰিং বন্দে সন্তমৰ্থৈনুদিবসং নিত্যং শৰণ্য ভজে হৰি ৰাম ৰাম কৃষ্ণ হৰবাৰ চৈতন্য দীপ্ত হৃদয় আকাশে সৰ্বদায়ে প্ৰকাশয় উদয়াস্ত নাহি সন্ধ্যা উপাসনা কৰিবু পুনঃ সময় ৰাম কৰিবু পুনঃ সময়। কৃষ্ণ 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 কৃষ্ণ। এয়া এটা বিশেষ পতন হৰবাৰ এগৰাকী আৰম্ভ কৰিছে। হৰবাৰ আগতেও আমি 24 চন্দ্ৰত 9টি ঘোষা আগতে পাই যোৱা হৈছে আৰু ইয়াত 2 চন্দ্ৰত মাত্ৰ 3টি ঘোষা আছে। হৰবাৰৰ সৰ্বমুঠ 12টি ঘোষা আছে। হৰবাৰ এটা বিশেষ পতন। ইয়াত মানে গুৰুজনে মাধৱ পুৰুষে হৰবাৰ নামেৰে এই পতনটি আৰম্ভ কৰিছে। 24 চন্দ্ৰত দিয়া হৰবাৰৰ তাৎপৰ্য অলপ বেলেগ আৰু ইয়াৰ এই 2 চন্দ্ৰত দিয়া হৰবাৰৰ তাৎপৰ্যটো অলপ পৃথক ধৰণৰ। যিহেতু 24 চন্দ্ৰৰ হৰবাৰখিনি শৰণ ভজনৰ আগৰ কথা আৰু এয়া হৈছে শৰণ ভজনৰ পিছৰ কথা। গতিকে হৰবাৰ এটা গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ পতন হয়। হৰবাৰ বিষয়ত আমি এই ক'লোৱেই 12টি মান ঘোষা আছে। আমাৰ এই এতিয়া 2 চন্দ্ৰত এই 3টি ঘোষা আছে। প্ৰথম এটি ঘোষা এতিয়া পঢ়া হৈছে। হৰ আৰু বাৰ এই পদ দুটি সংযোগ হৈ পেলাই এটা সমাস হৈছে হৰবাৰ শব্দটো হৈছে। ই আচলতে কৰ্মধাৰৰ সমাস। এটা হৰ আনটো বাৰ সংযোগ হৈ হৰবাৰ হৈছে।
এই হৰবাৰ এক সমাস হৈছে, সমাসটো কৰ্মধাৰৰ সমাসৰ পদ্ধতি অনুসৰি হৈছে। হৰ মানে হ'ল মানে হৰণ কৰা, হৰ শব্দটোৱে হৰণ কৰা বুজায়, দূৰ কৰা বুজায়, আকৌ নিবাৰণ কৰা বুজায়, কিছুমান নিবাৰণ কৰাও কেতিয়াবা কাম হয়, অতিক্ৰম কৰি পাৰ হৈ যোৱা আদি অৰ্থ প্ৰকাশ কৰে। বাৰ মানে সাধাৰণতে বাধা, বেৰ, বিৰোধ, পাপ, মায়া আদিকো সেই বাৰ বুলি কোৱা হয়। এতেকে এই মূল অৰ্থটো ইয়াৰ পৰা প্ৰকাশ হলেগে, তাৰ পৰা বুজিলে মানে সাধকৰ বা ভক্তসকলৰ মায়া আদি যিবোৰ পাপ বা মায়া আদি যিবোৰ বাধা আছে, সেই বাধাখিনি যিটো উপায়ে দূৰ কৰিব পাৰে সেই উপায়টোকে হৰবাৰ বোলা হৈছে। এনেকুৱা কিছুমান উপায় বা সাধনা আছে যিবিলাক সাধনাৰ যোগেদি ভকতসকলে তেওঁলোকৰ মায়া বা কাল মায়া আদিৰ যিবোৰ বাধা আছে বা পাপ আদিৰ যিবোৰ বাধা আছে, সেই বাধাবিলাক অতিক্ৰম কৰি ভক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। আমাৰ ৰাম মালিকাটো এই হৰবাৰ সম্পৰ্কে কৈছে যে হৰবাৰৰ নামৰ যে শুনিও মহিমা, ব্ৰহ্মা আদি দেৱে নপাৱই সীমা। ভকতৰ মহাপাপ যিহেতু সংঘৰে, হৰবাৰৰ নাম আদি হৈলা তাত পৰে। হৰবাৰৰ নামটো সেইটো কাৰণে হৈছে বুলি ৰাম মালিকাত ইয়াৰ সম্পৰ্কে উল্লেখ কৰি গৈছে। আমাৰ সকলোৱে এটা কথা জানো যে জীৱ ভগৱন্তৰ অংশ, জীৱৰ সৃষ্টিত মায়াৰ কোনো কাম নাই, কালৰো কাম নাই। জীৱ ভগৱন্তৰ নিজা অংশ, জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, কিন্তু সেই জীৱ যদি ভগৱন্তৰ অংশ হৈ ব্ৰহ্ম অংশই থাকি যায়, তেতিয়াহ'লে ভগৱন্তই যিটো লীলাক্ষেত্ৰ বিস্তাৰৰ কথা ভাবিছে, সেই লীলাক্ষেত্ৰখন কেতিয়াও বিস্তাৰিত নহয়। কাৰণ জীৱক পৃথক কৰাব লাগিব, তেতিয়াহে লীলাক্ষেত্ৰখন বিস্তাৰ হ'ব। গতিকে পৃথক কৰি যাতে ভগৱন্তৰ ওচৰলৈ সহজে গুচি যাব নোৱাৰে, তাৰ কাৰণে কালমায়াৰ সৃষ্টি। কালমায়াৰ বাধাৰ সৃষ্টি কৰাই যাতে জীৱই সংসাৰ চক্ৰত এই ভগৱন্তৰ যিটো লীলা, সেই লীলা কাৰ্য যাতে সমাপন কৰি বিশাল সংসাৰৰ বিভিন্ন ঠাইত বিভিন্ন ৰূপ ধাৰণ কৰি সেইমতে কাৰ্য সম্পাদন কৰিব পাৰে। আৰু সেইকাৰণে জীৱক সেই কালমায়াৰ বাধাৰ সৃষ্টি কৰি ভগৱন্তই এটা আনন্দ লাভ কৰি আছে। কিন্তু এই জীৱসমূহে যদি ইচ্ছা কৰে, সাধনা কৰি ভক্তিৰ বলেৰে এই সমস্ত বাধা অতিক্ৰম কৰি পৰম ব্ৰহ্মৰ লগত সাক্ষাৎ হব পাৰে বা পৰম ব্ৰহ্মক দৰ্শন কৰিব পাৰে বা তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰে। সেইকাৰণে ইয়াৰ হৰবাৰ আমাৰ যিখিনি বাধা আছে, মায়াৰে বলক, কালৰে বলক বা অন্যান্য পাপ আদি যিবোৰ আমি সংসাৰ যাত্ৰাত বাধা পাওঁ, সেই বাধাকো অতিক্ৰম কৰিব উপায়খিনি ইয়াত আগতেও দি থৈ গৈছে আৰু এতিয়াও এই দুলৰী চন্দ্ৰতে ৩ যোগা ঘোষাত দিব বিচাৰিছে। তাৰে প্ৰথম যোগা ঘোষা আমাৰ এগৰাকীয়ে এতিয়া এইখিনিত গাইছে দুলৰী চন্দ্ৰৰ ঘোষাত যে চৈতন্য আদিত্য হৃদয় আকাশে সৰ্বদায়ে প্ৰকাশ হয়, উদয় অস্ত নাহি সন্ধ্যা উপাসনা কৰিব কোন সময়। তাৰমানে ইয়াৰ সৰল অৰ্থ হল চৈতন্যময় সূৰ্যস্বৰূপ হৰি আমাৰ হৃদয়ৰ কাষত সৰ্বদাই প্ৰকাশিত হৈ আছে। তেতিয়া উদয় আৰু অস্ত সৰ্বদাই প্ৰকাশিত হৈ থকা সূৰ্যটো উদয় আৰু অস্ত থাকিব নোৱাৰে। উদয় আৰু অস্ত নোহোৱাৰ কাৰণে আমি সময় কেনেকে নিৰ্ধাৰণ কৰিম? এইটোৱে সন্ধ্যা সময়, সেইটো সময়তে আমি সন্ধ্যা উপাসনা কৰিম। সেইকাৰণে যাৰ হৃদয়ত চৈতন্যাদিত্য সূৰ্য প্ৰকাশ হৈ গৈছে, কাৰণ এইটো সূৰ্যৰ উদয়াস্ত আছে, আমি বাহিৰত দেখা সূৰ্যটো উদয়াস্ত আছে, কিন্তু চৈতন্য আদিত্য অৰ্থাৎ পৰম ঈশ্বৰক চৈতন্য বুলি কৈছে। আৰু সেই চৈতন্যময় হৰি যেতিয়া হৃদয়ত প্ৰকাশিত হৈ যাব যিসকল ভকতৰ, তেওঁলোকৰ আমাৰ বাহিৰৰ সূৰ্যৰ দৰে উদয় আৰু অস্ত যোৱাৰ নাথাকে। উদয় হলে আমি এটা সেইটো প্ৰাতঃ সন্ধ্যা বুলি কৈছো, অস্ত যোৱাৰ সময়টোক আমি মানে এনে বিয়লি সন্ধ্যা বুলি কৈছো। তেনেকৈ আমি ত্ৰিসন্ধ্যা বা দুপৰ সন্ধ্যা এটা থাকে। এই তিনিটা সন্ধ্যা আমাৰ অনুষ্ঠান আমি কিবা এটা নিয়ম নীতি কৰাৰ কি অৰ্থ থাকিব পাৰে? তেনেকুৱাটোকে কৈছে যে উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো সময়। উদয় অস্ত নাই যেতিয়া আমি সন্ধ্যা উপাসনা কোন সময়ত কৰিম, এই কথাটো ইয়াত কৈছে। অৰ্থাৎ যেতিয়া ভক্তসকলৰ হৃদয়ত চৈতন্যময় হৰি একেবাৰে প্ৰকাশিত হৈ যাব, তেওঁৰ কাৰণে আৰু নিত্য নৈমিত্তিক কোনো কৰ্ম নাথাকে। আমাৰ শাস্ত্ৰই কৈছে যে ভকতসকলক পৰ্যায়ত ভাগ কৰিছে। প্ৰথমতে আপোনালোকে দেখিলে তাতেই আপুনি যিখিনি হেৰিয়াৰ হৰবাৰ আছিল 24 চন্দ্ৰ হৰবাৰত, তাত
পৰ্যায়, তিনিবিধ পৰ্যায় দেখুৱাইছে। তাক অধমে তাতে আৰম্ভ কৰিছে। অধমে কেৱল দুখ, মধ্যমে দুখ গুণ লয় বিচাৰ, উত্তমে দেখুৱাই গুণ, উত্তমে অল্প গুণে কৰি চাৰি শ্ৰেণীৰ লোকৰ সৃষ্টি কৰিছে। আৰু তাৰ পৰা কেনেকৈ মুমুক্ষসকল আগতে দেখিছে, মুমুক্ষসকলৰ কথা কৈছে, মুক্তিকামীসকল, তাৰ পাছতে জ্ঞাননিষ্ঠসকলৰ কথা ক'লে, শেষত ভকতসকলৰ কথা ক'লে। এই তিনিওটাৰে কেনেকৈ এই সংসাৰৰ মায়া এৰি যাব পাৰে, বিধিৰ কিংকৰ গুচিব পাৰে, তাৰ উপায়কেইটা তাক দি গৈছে। আমাৰ ইয়াত কিন্তু দেখুৱাইছে যে যেতিয়া এজন লোকে ভগৱন্তৰ ভক্তি কৰোঁতে কৰোঁতে চৈতন্য আদিত্য স্বয়ং ভগৱন্ত বস্তু হৃদয়ত প্ৰকাশ হৈ যাব, তেতিয়াহ'লে সেইজনৰতো আৰু মানে বেলেগে সন্ধ্যা উপাসনা কৰাৰ বা এটা বেলেগ সময় নিত্য নৈমিত্তিক কৰ্ম কৰাৰ কোনো অৰ্থ নাথাকিব। আমাৰ হৃদয়ত যেতিয়া সৰ্বদাই প্ৰকাশ কৰিব, সৰ্বদাই মানে ইয়াত এনেকুৱা এটা সময় নাই যে হৃদয়ত থকা আদিত্য চৈতন্য আদিত্য সৰ্বদাই প্ৰকাশিত হৈ থাকিব, নিৰন্তৰভাৱে প্ৰকাশিত হৈ থাকিব। তেতিয়াহ'লে নিৰন্তৰভাৱে যেতিয়া হৃদয়ৰ কাষত চৈতন্য আদিত্য প্ৰকাশিত হৈ থাকিব, তেতিয়াহ'লে তাৰ আৰু আমাৰ কাৰণে সন্ধ্যা উপাসনা এটা বেলেগ কৰা সময় বা ৰাতিপুৱা এটা কৰা সময় এই কথাটো নাথাকে। সন্ধ্যা সাধাৰণতে প্ৰাতটোকো সন্ধ্যা কয় আৰু আবেলিটোকো সন্ধ্যাই কয়। দুইটা সন্ধ্যা মানে দুইটা সন্ধিখন আৰু দিন ৰাতিৰ যেতিয়া সংমিশ্ৰণ হয় সেইটোকে সন্ধ্যা বোলে। এতিয়া আমাৰ প্ৰাত সন্ধ্যা আমি কৰোঁ, তেনেকৈ আমি আকৌ বিয়লি সন্ধ্যাও আমি কৰোঁ। সেইমতে আমাক আনুষ্ঠানিকভাৱে কিছুমান নীতি নিয়ম দিছে যে প্ৰাত সন্ধ্যা তেনেধৰণে কৰিব লাগে বা বিয়লি সন্ধ্যা তেনেকে ধৰণে কৰিব লাগে। এই কীৰ্তন নাম কীৰ্তন কৰাও তেনেকুৱা প্ৰক্ৰিয়া বান্ধি থোৱা আছে। সেইখিনি বান্ধি থোৱা আছে আমাৰ ভক্তি পথত আৰোহী থকা লোকসকলৰ কাৰণে। কাৰণ আপোনালোকে নামঘৰত পাইছেই যে অবিৰক্ত ভকতৰ বেদলংঘী 12 জানি বাহা ইহাক নিশ্চয় পৰম বিৰক্ত হইলে কৃষ্ণৰ ভকত হইলে তাৰো একো নাহিকে নিৰ্ণয়। এতিয়া এইজন পৰম বিৰক্ত ভক্তৰ কথা কৈছে, যিজনৰ হৃদয়ত প্ৰভু ভগৱন্তৰ বিৰাজমান হৈ গ'ল হৃদয় আকাশত, সেইজনে সন্ধ্যা উপাসনা কোনো নৈতিক নিত্য নৈমিত্তিক আদি কৰ্মৰ কোনো প্ৰয়োজন নাথাকে, নিত্য কৰ্মৰ প্ৰয়োজন নাথাকে। নৈমিত্তিক আমি নিত্য কৰ্মটো হ'ল ৰাতিপুৱা সন্ধ্যা গুৰু সেৱা কৰা, নীতি নিয়ম ৰক্ষা কৰি চলা, আকৌ সন্ধ্যা সময়তো আমি গা পা ধুই গুৰু সেৱা কৰা, নীতি নিয়ম ৰক্ষা কৰা, সেইটো নিত্য কৰ্ম। আকৌ নৈমিত্তিক হ'ল আমি বাৰ্ষিকভাৱে ভকতসকলক মাতি আনি বা মাহেকীয়া হিচাপে ভকতসকলক মাতি আনি কিবা এটা মনৰ ভাৱ লৈ ল'ৰা ছোৱালী ভালৰ কাৰণে, কিবা এটা সংস্কাৰৰ কাৰণে অনুষ্ঠান ইত্যাদি আমি যিবিলাক নৈমিত্তিক অনুষ্ঠান কৰোঁ সেইবিলাক। গতিকে নিত্য নৈমিত্তিক বিলাক তেতিয়া সেই পৰম বিৰক্ত ভক্তসকলৰ জন। পৰম বিৰক্ত মানে আমাৰ এটা কথা হৈছে কি, আমি অবিৰক্তটো ভকতে আমি ব্যাখ্যা কৰোঁ ন মানে বিৰক্ত শব্দটো বিৰাগ বুজোৱা নাই, বিৰক্তটোৱে বেছিৰক্তহে বুজাইছে বাস্তৱিকতে। যদি আপুনি বৈজ্ঞানিক দৃষ্টিৰে চাই ৰক্তটো কাবি উপসৰ্গটো লাগিলে বেছি বুজায়, যেনেকৈ জ্ঞানৰ আগত বিজ্ঞান লাগিলে বেছি বুজায়, তেনেকে শুদ্ধ আগত বি লাগিলে বেছি শুদ্ধ বুজায়। ঠিক তেনেকে বিৰক্ত শব্দটোৱে বেছিকে ৰত হোৱা অৰ্থটো কৰিছে। এই বেছিকে ৰত হোৱা আৰু বেছিকে ৰত নোহোৱাটোকে অবিৰক্ত বুলিছে। এনেকে সেই সকলকে আমি অবিৰক্ত ভকত বা আমি প্ৰথম পৰ্যায়ৰ ভক্তসকল বুলি আমি ভাবো। সেইসকলে কিছুমান নীতি নিয়ম সন্ধ্যা উপাসনা আদি নীতি নিয়ম পালন কৰি থাকিব লাগিব। সেইবিলাক কৰি থাকিলেহে তেওঁলোকৰ ভক্তিৰ পথত আগবাঢ়ি যোৱাত এটা অভ্যাস হ'ব, সেইটোকে অভ্যাস বুলি কয়। গতিকে সেইটো কথা। কিন্তু এনেকুৱা যাবলৈ যেবে বল্য কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত কথাৰৰ বিৰোধী জানিয়া সবেতে জয়। যেতিয়া পৰম বিৰক্ত হলে, পৰম বিৰক্ত মানে তেওঁ যেতিয়া ভগৱন্তৰ ভক্তিত একেবাৰে বিশেষভাৱে ৰত হৈ গ'ল, অৰ্থাৎ কৃষ্ণৰ কথা তেওঁ পুৱা গধূলি শুই উঠাৰ পৰা সকলো সময়তে অন্য কম কৰি থাকোঁতেও তেওঁৰ নাম হৃদয়ত প্ৰকাশিত হৈ থাকে, সদায় নাম তেওঁ লৈ থাকে, নিৰন্তৰভাৱে তেওঁ নাম লৈ থাকে। সেইজনৰ আৰু সৰ্বক্ষণে নাম লৈ থকা লোকজনৰ ক্ষেত্ৰত নিত্য নৈমিত্তিকৰ কোনো প্ৰয়োজন আহি নপৰে। আমি নিত্য নৈমিত্তিক অনুষ্ঠানবোৰ কৰি আছো, উদ্দেশ্য হ'ল আমি অভ্যাসটো স্বভাৱত পৰিণত কৰা। অৰ্থাৎ যিজন ইতিমধ্যেই স্বভাৱত পৰিণত হৈছে তেওঁৰ কাৰণে আৰু নিত্য নৈমিত্তিক কৰ্মৰ কোনো প্ৰয়োজন নাই। ইয়াত মানে ব্যাখ্যা সেইটোৱে কৈছে যে যাৰ হৃদয় আকাশত, হৃদয়ক এখন আকাশৰ লগত তুলনা কৰিছে। কাৰণ আদিত্য শব্দটোৱে অদিতিৰ পুত্ৰৰ কাৰণে আদিত্য বোলে। আদিত্য বুলি কওঁতে সাধাৰণতে এই সূৰ্যকো বুজায়। সূৰ্য অদিতিৰ পুত্ৰ আছিল
আৰু আমাৰ বামনকো আদিত্য বোলাইছিলে, মানে অদিতিৰ পুত্ৰ আছিল। তেওঁক চৈতন্য আদিত্য, মানে ইয়াত ভগৱন্তৰ কথা কৈছে, পৰম ঈশ্বৰৰ কথা কৈছে, পৰম পুৰুষৰ কথা কৈছে। সেই পৰম পুৰুষ ভগৱন্ত আমাৰ যেতিয়া হৃদয় আকাশৰ লগত তুলনা কৰিছে। আকাশত যেনেকৈ ওপৰত সূৰ্যটো উদয় হয়, ঠিক আমাৰ হৃদয়খনে এখন আকাশৰ লগত তুলনা কৰিছে। তাত যেতিয়া সেই চৈতন্য আদিত্য হৃদয়, আপোনালোক আমি পাইছোৱেই যে মানে হৰিৰ সেৱাৰ কিছু নাহিকে প্ৰয়াস আপুনি লৈবন্ত হৰি হৃদয়ত বাস। ঈশ্বৰৰ নাম লওঁতে ভগৱন্তৰ হৃদয়ত আহি প্ৰৱেশ কৰি দিব। আৰু তেতিয়া তেওঁ সৰ্বক্ষণে যে হৃদয়ত আপুনি নাম লৈ থাকিলে ভগৱন্তৰটো হৃদয়ৰ পৰা নাযায়, সৰ্বক্ষণে হৃদয়তে থাকিব। নাম লৈ থাকিলে ভগৱন্তৰ হৃদয় এৰি কেতিয়াও নাযায়। নাম এৰি দিলে সেইটো বেলেগ কথা, বহুত এৰিলে যে নাম এৰিলে বেলেগ কথা, কিন্তু নিৰন্তৰভাৱে নাম লৈ থকা লোকজনৰ হৃদয়ৰ পৰা ভগৱন্ত ওলাই কেতিয়াও নাযায়। আৰু তেওঁ তাতে থাকিব। যেতিয়া তেওঁ ভগৱন্ত থাকে, তেওঁতো সৰ্বক্ষণেই প্ৰকাশিত। গতিকে তেওঁ আৰু উদয়াস্ত সেই হৃদয় আদিত্য আৰু কোনো মানে সন্ধ্যা নাই, কোনো মানে অস্ত যোৱাৰ কথা নাই, উদয় হোৱাৰ কথা নাই। সেইকাৰণে আমাৰ সন্ধ্যা সময়ৰ উপাসনা বা আবেলি সময়ৰ উপাসনা তেনেকুৱা নিত্য নৈমিত্তিকৰ কথা কোনো নাই। কিন্তু আমি নিৰন্তৰভাৱে ঈশ্বৰৰ নাম দি লৈ থাকো, হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ থাকিব আৰু হৃদয় আকাশ প্ৰকাশিত কৰিব। সেইকাৰণে কৰিব কোনো সময়, আমি সময় তাৰ কাৰণে নিৰ্ধাৰণ কৰা নহয়। কাৰণ সৰ্বক্ষণত আমি ঈশ্বৰৰ নাম লৈ আছো। তেওঁ সেইজন ভকতৰ কাৰণে, এনেকুৱা পৰম বিৰক্ত ভকতৰ কাৰণে এনেকুৱা নিত্য নৈমিত্তিক কোনো নিয়ম নীতি, সন্ধ্যা আদি উপাসনা কোনো নিয়ম নীতি বাধ্যবাধকতা নাই। নিৰন্তৰভাৱে তেওঁ ঈশ্বৰৰ নাম লৈ থাকে। এই কথাটোকে ইয়াত মানে মহাপুৰুষ মাধৱদেৱে হৰবাৰ চিতানৰ যোগেদি আমাক বুজাবলৈ যত্ন কৰিছে। কৃষ্ণ আই যাওকচোন পিছলৈ। কৃষ্ণ বাপ, হৰবাৰ শব্দটো অৰ্থটো কৈ দিয়কচোন। কৃষ্ণ। হৰ শব্দতে হৰণ কৰা, দূৰ কৰা, নিবাৰণ কৰা বা অতিক্ৰম কৰি যোৱা, এই অৰ্থবিলাক প্ৰকাশ কৰে। আৰু বাৰটোৱে আমাৰ যিটো বাৰ শব্দটোৱে বাধাক বুজায়। কিবা এটা বাধা আছে, বাৰ মানে বাধা, কোনো বাৰ নাই আমি কওঁ নহয়, বাধা বা বেৰ বা কিবা বিৰোধ। সেই তাৰ উপৰি আমাৰ পাপ বিলাককো এটা বাধা বুলি কোৱা হয়। হৰিভক্তি সাধনৰ কাৰণে এইটো বাধা হয়। আৰু সেইদৰে মায়াও আমাৰ এটা ডাঙৰ বাধা। এইবিলাকক বুজায় বাৰ মানে। এই দুইটা হৰবাৰ শব্দটো লগ লাগি হৰবাৰ এটা সমাস হৈছে। এই সমাসটোক সাধাৰণতে বৈয়াকৰণিক দৃষ্টিৰে প্ৰমধাৰ সমাস বুলি কোৱা হয়, দুইটা অৰ্থ লগ লাগি। এতিয়া হৰবাৰৰ মূল উদ্দেশ্যটো অৰ্থটো হৈছে যে মানে আমাৰ সংসাৰৰ যিবিলাক বাধা আছে, কাল, মায়া, পাপ বা সাংসাৰিক বাধা আছে, বাধাকো অতিক্ৰম কৰি যোৱা অৱস্থাটোৰ কথা কৈছে। এইজন পৰম বিৰক্ত ভকতজনৰ কোনো বাধা নাথাকে। তেওঁ বাধা অতিক্ৰম কৰি গৈ স্বয়ং হৃদয়ত ঈশ্বৰ ভগৱন্ত বস্তু বিৰাজমান হৈ গল। অৰ্থাৎ তেওঁ হৃদয়ত যেতিয়া ঈশ্বৰ আহি থাকিব, সৰ্বক্ষণে থাকিব। তেওঁৰ কাৰণে কোনো নিত্য নৈমিত্তিক, আমি যিটো পুৱা গধূলি বা নিত্য নৈমিত্তিক আদি অনুষ্ঠান কৰাৰ কোনো ধৰণৰ তাৰ কোনো পালন কৰাৰ বাধ্যবাধকতা আৰু নাথাকে। সেইটো অৰ্থতে কৈছে সন্ধ্যা উপাসনা কৰিব কোনো সময়, তেতিয়া সন্ধ্যা উপাসনা বস্তুটোৱেই নাথাকে আৰু সেই অৰ্থত কৈছে। বাৰু আই যাওকচোন। কৃষ্ণ। হয়, কৃষ্ণ কৃষ্ণ। যিহেতু গোবিন্দ নিজ প্ৰিয় ভকত বৎসল হৰি, কিহেতু সদায় নাম গুণ শুনি থাকন্ত আনন্দ কৰি, ৰাম থাকন্ত আনন্দ কৰি। কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া ঘোষা ফাঁকি ইয়াত আপোনাৰ শব্দে গাইছে, যিহেতু গোবিন্দ
নিজ যশ প্ৰিয় ভকত বৎসল হৰি সিহেতু সদায় নাম গুণ শুনি থাকন্ত আনন্দ কৰি। মই অলপ কথা আগতে কৈয়ে গৈছো, ভগৱন্ত হল নিজৰ যশ প্ৰিয় গোবিন্দ। নিজৰ ভগৱন্তৰ এটাই তেওঁৰ গুণ নাম যশ চৰিত্ৰ শুনি তেওঁ মানে আনন্দ লাভ কৰে, তেওঁ তাৰ প্ৰতি বেছি প্ৰিয়। নিজৰ গুণ নাম যশ প্ৰিয় ভক্ত কৃপালু হৰিৰ কাৰণে মানে অতি প্ৰিয়, আৰু সেইখিনি শুনিবৰ কাৰণে তেওঁ সদায় উৎসাহী হৈ থাকে। সেয়েহে ভকতৰ হৃদয়ে নাম গুণ শুনি আনন্দৰে সদায় তেওঁ হৃদয়তে প্ৰকাশিত হৈ থাকে, মানে হৃদয়ে তেওঁ যাব নোখোজে। মানে ইয়াৰ সৰল অৰ্থটো সেইটো। এতিয়া মোৰ কথা হৈছে কি, মই আগতেই কৈছো যে হৃদয়ত যেতিয়া প্ৰভু ভগৱন্ত বিৰাজমান হৈ যাব, চৈতন্য আদিত্য প্ৰকাশিত হৈ যাব, সেইজনৰ কাৰণে মানে প্ৰাতঃ সন্ধ্যা বিয়লি সন্ধ্যা আদি নাই। কাৰণ তেওঁৰ কাৰণে সৰ্বক্ষণতে হৃদয় আদিত্য আছেই, ঈশ্বৰ ভগৱন্ত বস্তু বিৰাজমান কৰি আছে। আৰু তেওঁ মানে থাকিব, তেতিয়ালৈকে থাকিব তেওঁ যে নাম গুণ যদি গাই থাকে, কাৰণ তেওঁ নিজৰ যশ প্ৰিয়। সেইজন ভকতে সদায় নিৰন্তৰ ভাৱে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ সদায় গাই থাকিব। আনকি তেওঁ টোপনি আহিলেও হৃদয়ত নামৰ স্পন্দন চলি থাকিব। গতিকে সেইটোকে আমি অভ্যাস কৰি আছো। আমাৰ উদ্দেশ্যটো হল, আমি নিত্য নৈমিত্তিক আদি কৰ্ম কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমাৰ যাতে হৰি নাম কীৰ্তনৰ স্বভাৱ ভল্য তাৰ, শিও ভল্য হৰিৰ হৰিও ভল্য তাৰ, সেই অৱস্থাতলৈ যাবলৈ, যাতে আমাৰ নাম নিৰন্তৰ ভাৱে আমাৰ আহি থাকে, আমি নভবাকে যাতে আমাৰ নাম হৃদয়ত প্ৰকাশিত হৈ থাকে, যাতে মুখত নামেই ওলাই থাকে, তাৰ প্ৰতি আমি অভ্যাসবোৰ কৰি আছো। অভ্যাস কৰোতে কৰোতে নামটো যেতিয়া স্বভাৱতে মানে প্ৰকাশিত হবলৈ আৰম্ভ হব, তেতিয়া সেই নাম শুনি ভগৱন্তটো তেওঁ নামৰ প্ৰিয় যশৰ প্ৰিয়, তেওঁ ভকত বৎসল হৰিয়ে সদায় তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ মানে শুনি বৰ আনন্দ পায়। গতিকে সেই যেতিয়া ভকতজনে সেই নাম গুণ সদায় তেওঁ মানে শ্ৰৱণ কীৰ্তন কৰি থাকিব, সদায় নাম লৈ থাকিব, কাৰণ সেই নাম লবৰ কাৰণে ক'বলৈ যাব লাগিব কথা নাই। খাওঁতে বহোতে উঠোতে শুওঁতে তেওঁ তেনেকে ধৰণে নাম লৈ থাকিব পাৰিব। সেইখিনি ভকতৰ গাত আছে। আগতে গুৰু দিৱসত তেনেকুৱা বহুত ভকত আছিল, আনকি তেওঁলোকৰ এনেকুৱা আছিল ঈশ্বৰৰ নাম আমি খোজ কৰি থাকোতে মুখত ওলাইছিল। গতিকে সেইটো নাম তেওঁলোকৰ নামত ইমানেই প্ৰিয় হৈ গল যে নামটো স্বভাৱগত ভাৱেই মানে ওলাই থাকে হৃদয়ত, নিজে ধ্বনিত। আপুনি মুখেৰে প্ৰকাশ নহবও পাৰে, মানস ভাৱেও হৃদয়ত কীৰ্তন হৈ থাকিব পাৰে। কাৰণ আপুনি, আমাৰ উদ্দেশ্যটো হৈছে আমি নিত্য নৈমিত্তিক ভাৱে ঈশ্বৰৰ নাম লৈ লৈ আমাৰ যদি কুণ্ডলীৰ শক্তিটো জাগ্ৰত কৰিব পাৰো, যিটো কুলকুণ্ডলী কয়, কুণ্ডলী মানে কি, আমাৰ যিবোৰ শব্দৰ ভাণ্ডাৰ ছয়চক্ৰৰ মাজত যিবোৰ পদ্ম চক্ৰ কেইটা আছে, তাত শব্দ পদ্ম পত্ৰবোৰ আমি কম্পন কৰিছে, কম্পন মানে কৰিলেই শব্দৰ ধ্বনিটো ওলাই আহে। ধৰক ক শব্দটো যেতিয়া পদ্মপত্ৰটো কপি থাকো, যেনেকৈ এডাল তাঁৰ কপিলে তাৰ পৰা এটা ধ্বনি ওলায়, ঠিক সেই পদ্মপত্ৰটো কম্পনৰ ফলত আমাৰ মুখেদি ক শব্দটো ওলাল। ঠিক তেনেকৈ প্ৰতিটো শব্দৰ লগত সেই পদ্মপত্ৰবোৰ কথা আছে। এনেকৈ 50টা বৰ্ণৰ ধ্বনি আমাৰ ছটা চক্ৰত সেইবোৰ গাঁঠি থোৱা আছে। গতিকে সেই শব্দৰ বিলাকৰ যেতিয়া কম্পনৰ ফলত ধ্বনিটো উদয় হব, তেতিয়া সেইটোক যদি আমি স্বাভাৱিক কম্পনলৈ পৰিৱৰ্তন কৰিব পাৰো। স্বাভাৱিক কম্পনটো কেনেকে হব, সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আমাৰ তেওঁৰ লিখনি বিলাকক শব্দৰ অনুপ্ৰাস সৃষ্টি কৰিছিল, যাতে এটা শব্দ বাৰে বাৰে উচ্চাৰণ হয়। তাৰ ফলত সেই শব্দটোৰ কম্পন বেছি হব, কম্পন বেছি হলে সেই এদিন স্থায়িত্বলৈ পৰিৱৰ্তন হব। তেনেকে পৰম পুৰুষ পুৰাতন পাপী পাৱন ঈশ্বৰ প শব্দৰ ৰূপে এটা অনুপ্ৰাস কৰিছে। ঠিক তেনেকে যক্ষ ৰক্ষ বিপক্ষ লক্ষ লক্ষ ক্ষংকাৰী, তেনেকে ব্ৰহ্মা আদি কৰি জীৱ জত ৰাম 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 ৰাম, হৰি 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 হৰি। ঠিক এনেকৈ যে যিবোৰ একোটা শব্দৰ হৰি নামৰ যেনেকে তেওঁ যিটো মানে অনুপ্ৰাস তৈয়াৰ কৰি পেলাই বাৰে বাৰে উচ্চাৰণ কৰি পেলাই সেই স্থায়ী কম্পনৰ ব্যৱস্থাটো যাতে হয়গৈ, মানে স্থায়ী যেতিয়া কম্পন নিজে নিজে কম্পন হবলৈ আৰম্ভ কৰি দিব, তেতিয়া আৰু আপোনাৰ আৰু বাকী একো নাথাকে। তেতিয়া আপুনি চিন্তা কৰিব কথা নাথাকে। সেই পৰ্যায়লৈ যাবৰ কাৰণে আমি ভক্তি মাৰ্গত সোমাইছো। এতেকে ভগৱন্তৰ নাম গুণ যিজন ভকতে সৰ্বক্ষণতে তেওঁ লৈ থাকিব পৰা হব, স্বাভাৱিকতে তেওঁ লৈ থাকিব, তেতিয়া তেওঁ হৃদয়ৰ পৰা হৰি আৰু কোনোবাই যায় থাকন্ত আনন্দ কৰি হৃদয়তে তেওঁ মহা আনন্দৰে সেই হৃদয় এৰি আৰু যাবলৈ নিবিচাৰে। সেইজনৰ সাংসাৰিক কোনো ধৰণৰ নিত্য নৈমিত্তিক কৰ্মৰ কোনো প্ৰয়োজন নাথাকে। ইয়াক সেই আমাৰ এনে সাধাৰণতে ধৰকচোন
মানুহবিলাকৰ কিছুমান নিত্য নৈমিত্তিক আমাৰ কৰ্ম থাকে, কাৰণ আমি নিত্য নৈমিত্তিক কৰ্মবিলাক তেতিয়ালৈকে আমি কৰি থাকিম যেতিয়ালৈকে ভক্তিভাৱত প্ৰেম নহয়। আগতে আপোনালোকে দেখি গৈছে যে আপোনাৰ জ্ঞাননিষ্ঠসকলৰ কাৰণে যিটো কৈছে, মুমুক্ষসকলৰ কাৰণে এটা কৈছে, শেষত গৈ ভকতসকলৰ কাৰণে আপুনি 24 চন্দ্ৰত কি ক'লে যে পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ নিশ্চয় কৰিলে যিটো জন শৰণ কালৰ পৰা বিধি দক্ষিণ কৰে গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। এইটো হৰবাৰ মানে 24 চন্দ্ৰ হৰবাৰ। এতেকে ভক্তসকলৰ কাৰণে যিটো হৰবাৰ দেখুৱাইছে যে তেওঁলোকৰ কোনো বাধা নাইকিয়া হ'ব, কেতিয়া হ'ব যেতিয়াই তেওঁলোকে পুৰুষোত্তম প্ৰেম ভকতি সুখক মাত্ৰহে নিশ্চয় কৰি লৈছে, সেইটোহে প্ৰয়োজন বোধ কৰিছে। নিশ্চয় কৰি লৈ যিটো জন তেওঁলোকে শৰণৰ কালৰ পৰা তেওঁলোকে বিধিৰ কিংকৰ গুচি যাব, অৰ্থাৎ তেওঁলোকে বিধিৰ দাস হৈ নাথাকে। বিধিৰ দাস গুচি তেওঁলোকে কৰিব কি ভগৱন্তৰ গুণ নাম লীলা যক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব। গতিকে 24 চন্দ্ৰৰ সেই ঘোষাটোৰ ইয়াত ফলশ্ৰুতি ঘটিছে, অৰ্থাৎ ইয়াত এয়া ভগৱন্তৰ শৰণ ভজন আদি লৈ ভগৱন্তৰ নাম গুণ চৰ্চা কৰি সংশয় সন্দেহখিনিও ইয়াৰ বিভিন্ন ধৰণৰ মহিমা যোগেদি দূৰ কৰি হৃদয় আকাশখন পবিত্ৰ কৰি ভগৱন্তক নাম লওঁতে ভগৱন্তৰ হৃদয় স্থিতি হৈ গ'ল। হৈ যোৱাৰ পাছত তেওঁৰ হৃদয়ত পৰম ঈশ্বৰ চৈতন্যময় হৰি একদম সৰ্বদাই প্ৰকাশিত হ'বলৈ আৰম্ভ কৰি দিলে। তেতিয়া তেওঁ আৰু সাংসাৰিক বাধা কাল মায়াৰ বাধাই তেওঁক হৰি ভক্তি সাধনৰ পথত কোনো হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। তেওঁ সদায় ঈশ্বৰৰ নাম মুখত আহি থাকিব, হৃদয়ত প্ৰকাশিত হৈ থাকিব, আৰু ভগৱন্তও তেতিয়া তেওঁৰ হৃদয়েদি আঁতৰি যাবলৈ নিবিচাৰে, কাৰণ তেওঁ নাম লৈ থকা মানুহজনৰ হৃদয়ৰ পৰা ভগৱন্ত ওলাই কেতিয়াও নাযায়। ভগৱন্ত কেতিয়াও ওলাই যায় কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰন্ত তাৰ দূৰতো বিদূৰন্ত তাৰ অহংকাৰ থাকন্ত সাক্ষাতে কৃষ্ণ কপালে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যেতিয়া কৰ্মত বিশ্বাস কৰিব, আপুনি হৃদয়ত থকা হৰি আছে তাহলে আপুনি বিশ্বাস কৰা নাই। কোনোবাই দোল এডাল ল'বলৈ দিলে দোলডাল ললে, তাবিজ এটা ললে, ৰঙা ৰছী হাতত বান্ধিলে বা অন্য দেৱ দেৱালয় অন্যান্য বিলাকত গৈ পেলাই তাৰ পৰা কিবা এটা উদ্ধাৰ কৰা পৰিকল্পনা কৰিলে, যি যেনেকে পৰামৰ্শ দিয়ে সেইমতে যদি আপুনি জীৱনটোক আগবঢ়াই নিয়াৰ চেষ্টা কৰে, তেতিয়াহ'লে হৃদয়ত থকা হৰি কিন্তু থাকিবলৈ ভাল নাপায়। তেওঁ হৃদয়ৰ পৰা ওলাই গুচি যায় আৰু দূৰলৈ গুচি যায়। এতিয়া হৃদয়ত হৰি থাকিব তেতিয়াহে যেতিয়া আপুনি ভগৱন্তৰ পৰম মংগল নাম বস্তু যশ ভগৱন্তৰ উপাসনা কৰা 4টা সম্ভাৰ বস্তু হ'ল গুণ নাম যশ আৰু চৰিত্ৰ। তেওঁৰ গুণ নাম লীলাযক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ভগৱন্তক পৰম আনন্দত তেওঁ হৃদয়ৰ পৰা ওলাই কেতিয়াও নাযায়। এতিয়া হৃদয়ত ঈশ্বৰ থাকিলে আৰু আপোনাৰ কি বাকী থাকিল? একোতো বাকী নাথাকে। সেই অৰ্থটোকে ইয়াত মানে কৈছে, আৰু তেওঁলোকৰ হৃদয়ত প্ৰকাশিত হৈ গ'ল, ভগৱান বস্তু বিৰাজমান হৈ আছে। কৃষ্ণই যাওকচোন। কৃষ্ণ পৰম নিৰ্মল ধৰ্ম হৰি যশ জগত পাৱন কাৰী তাতে আপোনাৰ যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰী ৰাম ঈশ্বৰ প্ৰভু মুৰাৰী। কৃষ্ণ 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 কৃষ্ণ। পৰম নিৰ্মল ধৰ্ম হৰি যশ জগত পাৱনকাৰী তাতে সে আপোন যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰী। এনেই সৰলতা অৰ্থটো এনেকুৱা ধৰণৰ হব যে হৰি গুণ নাম যশ পৰম পবিত্ৰ ধৰ্ম। হৰি গুণ নাম যশ পৰম পবিত্ৰ ধৰ্ম। ই জগতকে পবিত্ৰ কৰিব পাৰে। হৰি নাম গুণ যশেৰে জগতকে পবিত্ৰ কৰিব পাৰে। সেই কাৰণেই আপোনাৰ যশ গুণত প্ৰভু ভগৱন্ত সদায় সন্তুষ্ট হৈ থাকে। গতিকে ভগৱন্তক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অন্য কোনো উপায় নাই। ভগৱন্তৰ গুণ নাম যশ আপুনি মানে
পবিত্ৰ মনেৰে পবিত্ৰ হৃদয়েৰে প্ৰেম ভাৱেৰে আপুনি শ্ৰৱণ কীৰ্তন কৰিলে ভগৱন্ত হেনো সন্তুষ্ট হয়। সেইকাৰণে ইয়াত আমাৰ এটাই উপায় দিছে, যদিও ঘোষা ফাঁকি মানে সৰু ঘোষা, কিন্তু ইয়াত বহুত তত্বপূৰ্ণ কথা সোমাই আছে যে পৰম নিৰ্মল ধৰ্ম হৰি যশ। আমাৰ বহুত ধৰ্ম আছে, ধৰ্মবিলাকৰ ভিতৰত হৰি যশ গুণে অতি নিৰ্মল বুলি কোৱা হৈছে, অতি পবিত্ৰ বুলি কোৱা হৈছে। আৰু জগতকে পাৱনকাৰী, সমস্ত জগতখনকে পবিত্ৰ কৰিব পাৰে। আমাকে নহয়, যিজনে লয় তেওঁৱেই নহয়, কোনে মানে যিমান আছে সমস্তই পবিত্ৰ হ'ব পাৰে। বায়ুমণ্ডলৰ প্ৰদূষণো দূৰ কৰি দিব পাৰে হৰি গুণ নাম যশেৰে। ইমান এটা অতি উত্তম বস্তু মহাপুৰুষ গুৰুজনাই জগতৰ লোকৰ কাৰণে কৃপা কৰি দি থৈছিল, কিন্তু আমি সেই কথাকেইটা বুজি নাপাই আমি অন্য ধৰ্ম আচৰণ কৰি অন্যান্যবিলাক তন্ত্ৰ মন্ত্ৰ এইবিলাক কামত আমি বেছি বিশ্বাসী হৈ পৰিলো। যে এইটো এটা সৰল বস্তু, ৰামকৃষ্ণ হৰিনাম, ইয়াতনো কি হেৰিটো আছে। এতিয়া য'ত তন্ত্ৰ মন্ত্ৰ ডাঙৰ যিবিলাক যাগ যজ্ঞ দ্ৰব্য বস্তু আদি বহুত সম্ভাৰ লাগে, সেইবিলাকলৈ মানুহবিলাকে বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে, হৰিনামৰ প্ৰতি গুৰুত্ব নিদিলে। কিন্তু ইয়াত মহাপুৰুষ মাধৱদেৱে এটা কথা স্থানকৈ কৈছে যে হৰি গুণ নাম যশেই জগতৰ আটাইতকৈ পৰম নিৰ্মল ধৰ্ম, পৰম পবিত্ৰ ধৰ্ম। আৰু এই হৰি গুণ নাম যশেই অকল গোৱাজনকে নহয়, জগতখনকে পবিত্ৰ কৰিব পাৰে, গোটেই জগতখনকে পবিত্ৰ কৰি পেলাব পাৰে। তাতে সে আপোনাৰ যশত সন্তোষ ঈশ্বৰৰ প্ৰভু মুৰাৰী। কাৰণ জগতখন প্ৰভু ভগৱন্তই সৃষ্টি কৰিছে, যিটো বস্তুৱে গোটেই জগতখনকে পবিত্ৰ কৰিব পাৰে সেই বস্তুটোৰ প্ৰতি ভগৱন্তৰ প্ৰিয় হবই। কাৰণ ভগৱন্তৰ আপোনালোকে এটা কথা ভালকৈ যায়, ভগৱন্তৰ তাৰমানে শত্ৰু মিত্ৰতা সবাতে সম। আমি যদি কওঁ যে ৰাৱণৰ হৃদয়ত কি ঈশ্বৰ নাই নেকি, ৰাৱণৰ হৃদয়তো আছিল, দুৰ্দান্ত কংসৰ হৃদয়তো আছিল, সমস্ত হৃদয়তে আছিল, তেওঁ নাই। ভগৱন্তৰ মানে শত্ৰু নাই, মিত্ৰ নাই, আনকি এইটোও নাই তেওঁ কোনো তৃতীয়জনীৰ নাই। আপুনি ভাগৱতত কোনোবা ঠাইত লিখিছে তেওঁৰ কোনো তৃতীয় নাই, অৰ্থাৎ তেওঁ প্ৰথম বুলি যদি ধৰা হয়, প্ৰথম পুৰুষ ভগৱন্ত, আমি সমস্তই দ্বিতীয় পুৰুষ, অৰ্থাৎ তৃতীয় নামৰ কোনো পথ এটা নাই। আমাৰ কাৰণে আছে মই আপুনি আৰু তেওঁ। আমি কৈছো আমাৰ কাৰণে এজন তৃতীয় পুৰুষ আছে, যিজনক আমাৰ লগত নাই, আমি সেইজনক তৃতীয় পুৰুষত কৈছো। আমি ধৰি লৈছো যে যিবিলাকে মহাপুৰুষৰ আদৰ্শ মানি নচলে তেওঁলোকক আমি তৃতীয় পুৰুষত ৰাখিছো, কিন্তু ভগৱন্তৰ ক্ষেত্ৰত তেনে কোনো তৃতীয় পুৰুষ নাই। শত্ৰু মিত্ৰ যক্ষ লক্ষ্য যিমান আছে সমস্ত হৃদয়তে তেওঁ আছে। গতিকে তেওঁৰ কাৰণে তৃতীয় এটা সত্তা আৰু নাই, সমস্তই দ্বিতীয় সত্তা। তেওঁ যদি প্ৰথম ধৰা হয় বাকীবোৰ দ্বিতীয় ধৰা হয়। সেইকাৰণে প্ৰভু ভগৱন্তই যেতিয়া এই জগতখনৰ সকলোকে পবিত্ৰ কৰিব পাৰে, মানে বিশ্ব প্ৰপঞ্চক ভগৱন্তৰ গুণ নামেৰে যেতিয়া জগতখনকে পবিত্ৰ কৰিব পাৰে। আমি যে পঢ়িছো জগ জীৱন ৰাম, জগ জীৱন ৰাম, জগতৰ সুমংগল তোৱাৰ গুণা নাম। জগতৰ সুমংগল, অকল মোৰে সুমংগল নহয়, গোটেই জগতৰে সুমংগল মানিব পৰা ভগৱন্তৰ পৰম পবিত্ৰ নাম বস্তু যেতিয়া ভকতসকলে লয়, তেতিয়াহ'লে সেই ভকতসকলে সেই নামত তেওঁতো পৰম সন্তোষিত হৈ যায়। প্ৰভু ভগৱন্ত পৰম সন্তোষিত হৈ তেওঁ হৃদয় আৰু নাযায়, তেওঁৰ কৃপাধন্য হৈ পৰে। সেইজনৰ জীৱনটো পৰম পবিত্ৰ হৈ এটা ঈশ্বৰৰ সৈতে একাকাৰ হৈ পৰে। যেতিয়া ভগৱন্ত বস্তু তেওঁৰ হৃদয়ত থাকে তেতিয়া ঈশ্বৰত থাকি তেওঁৰ ভিন্নতা নাথাকে। এইটো নামেই কৰে বুলি আপোনালোকে মহাপুৰুষ শংকৰদেৱে লিখিছে, নামে সাতকাৰ্য সাধে যে সপ্তমত তেন্তে থৈবা তেন্তে তেৰে একে কৰি, অৰ্থাৎ ভগৱন্তৰ সৈতে একীকৰণ কৰি পেলাব। ভগৱন্তৰ আৰু পাৰ্থক্য নাথাকে। কেলে পাৰ্থক্য নাথাকে? যে মায়াক যেতিয়া ধ্বংস কৰিবা, মায়াক দহিয়া কৰিবা নিজান, মায়াক যেতিয়া দহি শেষ কৰি দিব বৈষ্ণৱী জ্ঞান প্ৰকাশ হোৱাৰ পাছত, কিন্তু মায়াক দহন কৰাৰ উপায়টো বৈষ্ণৱী জ্ঞানহে। বৈষ্ণৱী জ্ঞান প্ৰকাশ হবই লাগিব। জ্ঞান দুবিধ, আমাৰ যিটো যোগ জ্ঞানৰ কথা কৈছে সেইটো কিন্তু জ্ঞান আমাৰ ভকতৰ কাৰণে নহয়, কিন্তু আমাক বৈষ্ণৱী জ্ঞানটো প্ৰকাশ পাব লাগিব। গতিকে বৈষ্ণৱী জ্ঞান যেতিয়া প্ৰকাশ হব তেতিয়া মায়াক দহিয়া কৰিবা নিজান। মায়াক দহি দিয়াৰ পাছত তেওঁৰ সৈতে ভিন্ন হৈ নাথাকিব। আমাৰ মায়া হৈছে এখন গ্লাছ, ধৰক আইনাত আমি সন্মুখত থিয় হৈ আছো, সিফালে এটা প্ৰতিবিম্ব আছে, এইফালে মই আছো। যদি গ্লাছখনেই নাথাকে তেতিয়া আৰু বেলেগ প্ৰতিবিম্ব নাথাকে, একীকৰণ হৈ গুচি যায়। সেইকাৰণে ভগৱন্তৰ সৈতে আৰু পৃথকতা হেৰিটো নাথাকে। ভগৱন্তৰ নাম গুণ লৈ থাকিলে
এই সমস্ত কাৰ্য সিদ্ধি হয় বুলি ইয়াত এই সৰবাৰ কীৰ্তনত মহাপুৰুষ মাধৱদেৱে আমাক এটা বিশেষ হেৰি দিছে, যাতে আমি নিৰন্তৰভাৱে যাতে ভগৱন্তৰ নাম হৃদয়ত লৈ থাকিব পাৰো। যিয়ে কাম নকৰো লাগিলে, আপুনি ক'ৰবাত খোজকাঢ়ি গৈ আছে তেতিয়াও নাম ল'ব পাৰিব। আপুনি প্ৰতিটো খোজে খোজে কৃষ্ণ কৃষ্ণ হৰি ৰামে বোলক, কৃষ্ণ কৃষ্ণ হৰি ৰামে বোলক নাম লৈ থাকিব পাৰিব। আপুনি প্ৰতিটো কামত প্ৰসাপৰ প্ৰতিও আপুনি নাম লৈ থাকিব পাৰিব। আপুনি জেওৰাত খুটি মাৰি থাকিলেও নাম লৈ থাকিব পাৰিব। আপুনি ঈশ্বৰৰ নামৰ প্ৰতি প্ৰিয় হৈ যদি নাম লোৱাৰ অভ্যাসটো গঢ়ি তুলিব পাৰে, তেতিয়া হৃদয়ত থকা হৰি আৰু সেই নাম লোৱা লোকজনৰ হৃদয়ৰ পৰা কেতিয়াও কলৈকো নাযায়। সেই ব্যৱস্থাত আমি ভক্তসকলক যাতে আমি যাব পাৰো। আমি গৃহকৰ্ম বাদ দিবও নালাগে, সাংসাৰিক দায়বদ্ধতাও আমি থাকিব, কিন্তু ঈশ্বৰ হৃদয়ত আছে আৰু থাকিবলৈ হলে নিৰন্তৰভাৱে তেওঁৰ নাম লৈ থকাৰ প্ৰয়াস কৰিব লাগিব। কৃষ্ণ আই এতিয়া যাওকচোন। কৃষ্ণ, কৃষ্ণৰ পুৰুষ লক্ষণ। কৃষ্ণ ঈশ্বৰ কৃষ্ণ শুনিও কমহা পুৰুষ লক্ষণ ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত প্ৰকাৰ ৰাম উন্নত প্ৰকাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত কৃষ্ণৰ পুৰুষ লক্ষণ কেইটা ব্যাখ্যা কৰিছে। কৃষ্ণৰ পুৰুষ লক্ষণ আচলতে নহয়, আমাৰ হেডলাইনটো অৰ্থাৎ এই মানে পটলটোৰ নাম হ'ব লাগে কৃষ্ণৰ মহাপুৰুষ লক্ষণে। মানে আগৰ পৰা তেনেকেই ঘোষাত লিখা হৈ গ'ল আৰু চলি আহিছে, কাৰণ ইয়াত তলতেই যে এইটো পুৰুষ লক্ষণ নহয় মহাপুৰুষ লক্ষণ বুলি তলৰ ঘোষাতে আৰম্ভ কৰিছে। সেইকাৰণে কৃষ্ণৰ পুৰুষ লক্ষণটো শুদ্ধ নহয়, কাৰণ পুৰুষ লক্ষণটো থাকিলে কৃষ্ণৰ বৈশিষ্ট্য একো নাই। কৃষ্ণৰ বৈশিষ্ট্য মহাপুৰুষৰ লক্ষণ আছে, কাৰণ কৃষ্ণৰ মহাপুৰুষৰ লক্ষণ সমস্ত মহাপুৰুষৰ লক্ষণ আছে বুলি স্বয়ং লক্ষীয়েতো বিষ্ণুক কৈছিল। সেই বিষ্ণু আহি কৃষ্ণ হৈছে। যিটো সৰ্বগুণান্বিত দেৱনাৰায়ণ তান্তে আছে সৰ্বমহাপুৰুষৰ লক্ষণ। গতিকে সকলো মহাপুৰুষৰ লক্ষণ তেওঁৰ শৰীৰতহে আছে। গতিকে ঈশ্বৰ কৃষ্ণৰ তাৰ পাছতে কলেই ঈশ্বৰ কৃষ্ণৰ শুনি উক মহা পুৰুষ লক্ষণ সাৰ। এই মহাপুৰুষ শব্দটো তাৰ পাছতে কলে। যদিও এইটো কৃষ্ণৰ পুৰুষ লক্ষণ লিখিছে, এইটো আচলতে শুদ্ধ হব লাগে, কৃষ্ণৰ মহাপুৰুষ লক্ষণটোহে শুদ্ধ। কাৰণ কৃষ্ণই একমাত্ৰ কৃষ্ণকে মহাপুৰুষ বুলি কোৱা হয়। এইটো ময়ে কোৱা নাই, স্বয়ং সাততন্ত্ৰ পঢ়িলে পাব, শিৱই নাৰদৰ ওচৰত কৈছে যে একমাত্ৰ মহাপুৰুষ তত্ত্ব কৃষ্ণই। মহাপুৰুষ কৃষ্ণ আৰু নাই মহাপুৰুষ তত্ত্ব যে কৃষ্ণ, সেই কথাটো ভাগৱততো উল্লেখ আছে, ধেয়ং সদা পৰিভোগ তাৰপৰা সেই কৃষ্ণ আৰু শংকৰদেৱে সেই কৃষ্ণহে ৰামচন্দ্ৰ হৈছে বুলি কৈছে। ৰামচন্দ্ৰক মহাপুৰুষ বুলি কোৱা হোৱা নাই, তেওঁ মৰ্যাদা সম্পন্ন পুৰুষোত্তমে বোলা হৈছে। সেইকাৰণে একমাত্ৰ মহাপুৰুষ সত্তা হল দৈৱকী নন্দন কৃষ্ণহে। গতিকে সেই দৈৱকী নন্দন কৃষ্ণৰ শৰীৰত কেইটামান মহাপুৰুষ লক্ষণ আছে। এজন মানুহক আমি চাই চিতি কওঁ নহয়, তোমাৰ হাতত এইকেইটা চিন আছে, তুমি ডাঙৰ মানুহ হ'ব পাৰে, ৰাজনীতিবিদ হ'ব পাৰে, ধনী মানুহ হ'ব পাৰে। এই চিহ্ন বিলাকে কয়, কিছুমান চিহ্ন মানুহৰ হৈ থাকে। যেনেকৈ আপোনালোকে এই আমাৰ হৰিশ্চন্দ্ৰ ৰজাৰ কাহিনীত পাব, যেতিয়া হৰিশ্চন্দ্ৰ ৰজাৰ চাণ্ডাল হৈ গল, চাণ্ডাল হৈ পেলাই চাণ্ডাল যেতিয়া ল'ৰাটো চব লৈ গৈছিল সভ্যাই, লৈ যাওঁতে যেতিয়া জ্বলাবলৈ লৈ গৈছিল, তেতিয়া মানে তেওঁক মই দুইজনৰ পৰিচয় হলতে তেতিয়া সভ্যাই তেওঁৰ স্বামীক, আপুনিনো এজন ৰজা আহি কিয়নো চাণ্ডাল হবলগীয়া হল, আপোনাৰ শৰীৰত কিবা লক্ষণ আছে নেকি চাওঁ। এইদে বুলি গোটেই শৰীৰটো চাই দেখিলে যে সোঁ ভৰিৰ তলতে এডাল ক'লা আঁচ পোৱা পালে, আৰু সেইটো হেনো চাণ্ডাল হোৱাৰ লক্ষণ। এতেকে শৰীৰত কিছুমান লক্ষণ থাকে, কিছুমান শুভ লক্ষণ, কিছুমান অশুভ লক্ষণ, আৰু সেই লক্ষণ বিলাকৰ প্ৰকাশ পায়। কিন্তু আমাৰ আকৌ শাস্ত্ৰই এইটো কথা কৈছে, যিমানেই অশুভ লক্ষণ কিবা নাথাকক,
সমস্ত অশুভখিনি ভগৱন্তৰ পৰম মংগল নামেৰে ইয়াক নাইকিয়া কৰিব পাৰে সেইটোও কৈছে। এতিয়া কৃষ্ণৰ যিকেইটা পুৰুষ লক্ষণ ইয়াত বৰ্ণনা কৰিছে, ঈশ্বৰ কৃষ্ণৰ শুনি উক মহাপুৰুষ লক্ষণ সাৰ, যে ঈশ্বৰ কৃষ্ণৰ মহাপুৰুষ লক্ষণ বিলাক শুনা, তেওঁৰ তিনিটা লক্ষণ গম্ভীৰ, ত্ৰিগম্ভীৰ আৰু 7 অংগ ৰক্তবৰ্ণৰ আৰু 5 অংগ দীঘল, মানে হিচাপতকে আঙত থাকি দীঘল, আৰু 6টা স্থান তেওঁৰ উন্নত। এইকেইটা হেনো কৃষ্ণৰ শৰীৰৰ লক্ষণ, শৰীৰত থকা লক্ষণ কৈছে যে তেওঁ মহাপুৰুষৰ লক্ষণ বৰ্ণনা কৰিছে, যে তেওঁ মহাপুৰুষৰ লক্ষণ কেইটা প্ৰথমতে ক'লে যে তেওঁ তিনিটা স্থান গম্ভীৰ, অৰ্থাৎ 3টা লক্ষণ গম্ভীৰ, আৰু তাৰ পাছতে ক'লে গম্ভীৰ মানে গহীন, মানে তাত কোনো ধৰণৰ চঞ্চলতা নথকা। আমাৰ কওঁ নহয় মানুহে যে তেওঁ বৰ চঞ্চল, কথাত বৰ চঞ্চল কথা কয়, কথা কয়, এতেকে সেইবিলাক হ'ল গম্ভীৰতা নথকা। এতেকে গম্ভীৰ, ত্ৰিগম্ভীৰ, 3টা গম্ভীৰ, 7টা ৰক্তস্থান আছে, 7টা স্থান তেওঁৰ ৰঙা অৰ্থাৎ অৰুণ বৰ্ণৰ, 5টা স্থান তেওঁৰ দীঘল, 5টা অংগ তেওঁৰ দীঘল, আৰু 6টা স্থান তেওঁৰ উন্নত মানে ওখ, সেই স্থান ওখ। এইটো কথা ইয়াত বৰ্ণনা কৰিছে। এতিয়া পিছলৈ যাওকচোন, মই একেবাৰে শেষত ইয়াৰ বিস্তৃত ব্যাখ্যাটো পাছত দিমগৈ। কৃষ্ণ কৃষ্ণ গমনা গম্ভীৰা বসন গম্ভীৰা গম্ভীৰা নাভি কমল এহি ত্ৰিগম্ভীৰা স্মৰণে কৃষ্ণৰ মিলয় মহামঙ্গল ৰাম মিলয় মহামঙ্গল। কৃষ্ণ 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 কৃষ্ণ। এয়া কৈছে যে কৃষ্ণৰ প্ৰথমে ক'লে যে গমন গম্ভীৰ, কৃষ্ণৰ খোজ কঢ়াৰ যিটো ধৰণ সেইটো গম্ভীৰ বুলি কৈছে। গম্ভীৰ মানে কোনটোত গম্ভীৰ ক'ব? ধীৰ, স্থিৰ আৰু নিৰ্ভীক, মানে ভয় কৰি পেলাই তেওঁ খোজ নিদিয়ে, ধীৰ স্থিৰ ভাৱে খোজ দিয়ে, মানে আৰু তেওঁ মানে ধীৰ স্থিৰ নিৰ্ভীক ধৰণে তেওঁ গহীন গম্ভীৰ হৈ পেলাই খোজ দিয়ে, খোজ কঢ়াৰ ধৰণ সেইটো কৈছে। তাৰ পাছত আকৌ কথা কোৱাৰ স্বৰ বিলাক তেওঁৰ কিমান হেৰিয়ে, গমন গম্ভীৰ বচন গম্ভীৰ, কথা যিখিনি কথা কয়, কথা কোৱাৰ স্বৰ হল গম্ভীৰ। কেনেকুৱা গম্ভীৰ? সুস্পষ্ট, তেজস্বী, শ্ৰুতি মধুৰ, মানে তাত কোনো ধৰণৰ সন্দেহ বাদ নাথাকে। তাৰ পাছত আপোনালোকে হেৰিয়াত শুনিছে নহয়, মেঘৰ গম্ভীৰ যেন, এই যেতিয়া কৃষ্ণ মানে যেতিয়া এই আমাৰ কি কয় জাম্বৱান্তৰ তালৈ যেতিয়া ভগৱন্ত গৈছিল, যাওঁতে যেতিয়া তেওঁৰ লগত যুদ্ধ লাগিছিল, যুদ্ধৰ পাছত জাম্বৱানে যেতিয়া বুজি পালে, তেতিয়া তেওঁ সমস্ত শৰীৰ যেতিয়া হাতেৰে অমৃত হাতেৰে স্পৰ্শ কৰাৰ পিছত তেওঁ পবিত্ৰ হৈ গল। তাৰ পাছতে ভগৱন্তই আৰম্ভ কৰিছে, মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান, মণি সেইটো ঋষজাৰ্য আইলুষ্ঠন্ত, মেঘৰ গম্ভীৰতাৰ নিচিনা। তেনেকৈ মেঘৰ ধ্বনিবিলাক গম্ভীৰ, ঠিক এওঁ তেনেকুৱা বাক্যবিলাক তেনেকুৱা গম্ভীৰ, শ্ৰুতি মধুৰ, শুনিবলৈ ভাল। কাৰণ আপোনালোকে দেখিছে যে এই কৃষ্ণৰ বাক্য শুনি তাৰমানে এই সুকুমাৰৰ ৰূপত দেখি মহাগল্য কৃষ্ণৰ সুৰস মাতে। কোন? এইজনী আমাৰ এই মানে কুঁজীগৰাকীয়ে কৃষ্ণৰ মাত শুনি তেওঁ এটা ধুনীয়া সুকুমাৰৰ ৰূপত দেখি মহাগল্য কৃষ্ণৰ সুৰস মাতে। সুৰস মানে মন মিঠা লগা মতা,
মাত্ৰত তেওঁ মানে মৌ কৈছিল কৃষ্ণৰ মাতত। তাৰ পাছত পিছৰ কাহিনীটো আপোনালোকে পাইছে। এতেকে সেইধৰণে কৃষ্ণৰ মানে মাতবিলাক সুস্পষ্ট, তেজস্বী, শ্ৰুতিমধুৰ আৰু শুনি পেলাই মন মোহি যোৱা আছিল। তাৰ পাছতে কৈছে যে নাভিমণ্ডল যিটো তাক গম্ভীৰ বুলি কৈছে। কেলে নাভিমণ্ডল গম্ভীৰ বুলি কৈছে? যে নাভি বোলে পূৰ্ণ বিকশিত পদুমৰ নিচিনা মনোমোহা। পূৰ্ণ বিকশিত পদুম যেনেকৈ মাহটো মেল খাই থাকে, মাজত চকাটো ওলাই থাকে, ঠিক সদৃশ আমি ভগৱন্তৰ মানে বৰ্ণনা দিবলৈ যাওঁতে আমি মহাপুৰুষ শংকৰদেৱে তাত লিখিছেই, আপুনি ইয়াত পাইছেই, কথিত প্ৰকাশৰ বসন পীঠ বানিচা মেখলা ৰত্নে ৰঞ্জিত। তাৰপিছত নাভি সৰলোহ ৰুচিৰ কান্তি হৃদয় প্ৰকাশে শিৱৎস কান্তি। নাভি সৰলোহ ৰুচিৰ কান্তি। সৰলোহ বোলে মেলা পদুমটোক কোৱা যায়। সৰলোহ এতেকে সৰলোহ মেলা পদুম অৰ্থাৎ নাভি সৰলোহ ৰুচিৰ কান্তি হৃদয় প্ৰকাশে শিৱৎস কান্তি। এতেকে নাভি ঠিক তেনেধৰণে তেওঁ নাভি মণ্ডল বৰ মনোমোহা আৰু গহীন। এই তিনিটা গম্ভীৰ লক্ষণৰ কৃষ্ণ হেনো সুমৰণ কৰিলে, তেওঁৰ স্মৰণ কৰিলে, তেওঁৰ ৰূপ দৰ্শন কৰিলে আমাৰ সকলোৰে মহামংগল মিলে। ইয়াত সেই অৰ্থটো প্ৰকাশ কৰিছে। বাৰু আইতা যাওকচোন, পৰৱৰ্তী একেলগে মই কম পাছলে কম। কৃষ্ণ অৰুণানয়না আধাৰ দশনা অৰুণ কৰ চৰণা নখৰে খাছয় অৰুণ কৃষ্ণৰ স্মৰণে দুখ তাৰণা ৰাম স্মৰণে দুখ তাৰণা। কৃষ্ণ 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 কৃষ্ণ। ইয়াত আগত যেনেকৈ যিকেইটা কথা কৈ গ'ল তাৰ ওপৰতে ইয়াত ব্যাখ্যা আৰম্ভ কৰিছে। যে আমাক আগতে কৈছে নহয় যে সপ্ত হেনো ৰক্ত, কি কি 7টা স্থান ৰক্ত, সেই বৰ্ণনাটো ইয়াত দাঙি ধৰিছে। যে অৰুণ মানে ৰক্ত ৰঙা, অৰুণ নয়ন অধৰ দশন, অধৰ বুলি ক'লে ওঠক বুজায়, দশন বুলি ক'লে দাঁতক বুজায়। অৰুণ আকৌ কৰ চৰণ, কৰ মানে ভৰি হাত আৰু চৰণ মানে ভৰি তলুৱা। নখ ৰেখা ছয়, নখ বুলি ক'লে নখৰ ৰেখাক বুজোৱা নাই। বহুতে আকৌ ব্যাখ্যা কৰোঁতে লিখোতেও লিখিছে যে নখৰ ৰেখাবিলাক, আচলতে নহয়, নখ বিলাক তেনেকৈ ৰঙা আৰু ৰেখা ছয় হ'ল উদৰৰ 3 ৰেখা, সেইকেইটাকে ৰেখা বুলি কোৱা হয়। তাৰপিছত অৰুণ কৃষ্ণৰ স্মৰণে দুখ তৰণ। এতেকে এইখিনি অংগ ভগৱন্তৰ হেনো ৰঙা বুলি কৈছে। কৃষ্ণৰ সপ্তংগ ৰঙা আৰু অৰুণ বৰ্ণৰ। তাৰে মানে প্ৰথমটোতে আপোনালোকে দেখিলে যে কৈছে যে চকুৰ পতাবিলাক, চকুকেইটা ৰঙা হব নোৱাৰে, চকুৰ পতাকেইটাহে ৰঙা। পদুমৰ কোমল কোমল পাহিৰ দৰে চকুৰ পতাকেইটা ৰঙা ৰঙা। ওঠকেইটাও পদুমৰ মুকুলৰ দৰে। প্ৰতিম যে পদুমৰ মুকুল যেনেকুৱা মিহি, ঠিক তেনেকৈ পদুমৰ মুকুলৰ দৰে ওঠকেইটা মানে অৰুণ বৰ্ণৰ। আকৌ দাঁত কুণ্ডগুৰি বা খৰিকাজাৰ ফুলৰ নিচিনা মুকুতা সদৃশ। খৰিকাজাৰ ফুলৰ লগত তুলনা কৰিছে কৃষ্ণৰ সাধাৰণতে দাঁতকেইটা ধুনীয়া ধুনীয়া। আৰু আমাৰ এই হেৰিয়াটো আপোনাৰ বৰ্ণনাত আপোনালোকে পাইছে, এতেকে কুণ্ডগুৰি ধুনীয়াকে কটা সৰু সৰু দাঁতকেইটা। প্ৰবাল ৰত্নৰ লগত তাক তুলনা কৰিছে। দাঁত কুণ্ড কৰা কিনাৰ কেইটাহে খৰিকাজাৰ ফুলৰ নিচিনা ৰঙচুৱা ৰঙচুৱা, মাজত দাঁতটো বগা, কিনাৰ কেইটা ৰঙচুৱা সদৃশ। এতেকে দাঁতৰ কুণ্ডগুৰি বা খৰিকাজাৰ ফুলৰ দৰে মুকুতা সদৃশ, এটা উজ্জ্বল। হাতৰ তলুৱাবিলাক তেনেকৈ পদুমৰ পাহিৰ দৰে সুকোমল আৰু ৰঙা, ৰঙচুৱা নিচিনা। তেনেকৈ চৰণ তলো পদুমৰ পাহিৰ দৰে সুকোমল আৰু অৰুণ বৰ্ণৰ। অৰুণ চৰণ তলে হৰে কমলাপতি আমি গায়ে থাকো। এতিয়া চৰণ আৰু হাতৰ নখ বিলাক, আমি ভৰিতো নখ বিলাক আছে, হাত মানে চৰণ হাততো নখ আছে, ভৰিতো নখ বিলাক আছে। 10টা আঙুলি হাতত, 10টা আঙুলি ভৰিত আছে।
ইয়াৰ যিবিলাক নখবিলাক আছে সেই নখবিলাক শাৰী শাৰীকৈ চন্দ্ৰ ৰশ্মিৰ দৰে উজ্জ্বল। তাতে আপোনালোকে জানেই যে নখবিলাক ৰঙা আৰু তাৰ উপৰি নখচন্দ্ৰটো আকৌ বগা, মানে চন্দ্ৰ মানে চন্দ্ৰৰ সদৃশ। এইটো নখচন্দ্ৰও তাত আছে। চৰণ আৰু হাতৰ নখবিলাকো ইয়াক ৰক্তবৰ্ণৰ বুলি, শাৰী শাৰী চন্দ্ৰৰ দৰে উজ্জ্বল উজ্জ্বল বৰ্ণ বুলি কৈছে। তাৰ পাছতে তিনি ৰেখাৰ কথা যে কলে, উদৰৰ তিনিটা ৰেখা। আমাৰ সাধাৰণতে ভগৱন্তৰ বলিত শব্দটো সেইটোকে বুজায়। উদৰৰ তিনি ৰেখাক বলিত বুলি কয়। তিনিডাল ৰেখা থাকে। ভকতসকলে যেতিয়া বহোতে আপোনালোকে চাব, তাত তিনিডাল ৰেখা, তিনিটা মানে ৰেখা ওলাই পৰে। প্ৰায় মানে যিসকল শুদ্ধ হৃদয়ৰ ভকত তেখেতসকল বহিলে তিনিডাল ৰেখা ওলাই পৰে। সেই তিনিডাল ৰেখাক বলিত বুলি কোৱা হয়। আৰু সেই বলিত ৰেখাকেইডাল ভগৱন্তৰ বৰ সুন্দৰ সুস্পষ্ট আৰু ৰঙচুৱা ধৰণৰ। তাত আচলতে সৃষ্টি স্থিতি লয়ৰ যে তেওঁ গৰাকী, সেই কথাটো তাক প্ৰতিপন্ন কৰে। উদৰৰ তিনি ৰেখা, এইটো নখৰ ৰেখা কোৱা নাই, উদয়ৰ তিনি ৰেখাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু এইখিনি হৈছে তেওঁৰ এই সপ্তৰক্ত ধৰণৰ কৃষ্ণক সুমৰণ কৰিলে আমাৰ সমস্ত দুখ মোচন হৈ যায়। এই সপ্ত স্থান যি ৰক্ত আমি পাইছো, তাক যদি আমি চিন্তা কৰো, তাক স্মৰণ কৰো, তেতিয়াহ'লে আমাৰ সমস্ত দুখ নিৰাময় হৈ যায়। এই যে কৃষ্ণৰ ইয়াৰ পাছতে কলে যে সমস্ত দুখ আমাৰ নিবাৰণ হৈ যায়। কৃষ্ণ এতিয়া পিছৰ পাৰিলে যাওকচোন, মই একেলগে ব্যাখ্যা কৰিম। কৃষ্ণ সুদীৰ্ঘ নয়ন গ্ৰীৱা বাহুপদ আৱৰ আঙ্গুলি ছয় এহি পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহা মহোদয় ৰাম মিলে মহা মহোদয়। কৃষ্ণ 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 কৃষ্ণ। আগতে আমাক কৈয়ে গৈছে যে কৃষ্ণৰ 5 অংগ সুদীৰ্ঘ দীঘল, যে ৰক্ত আপুনি দিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ, 5টা স্থান তেওঁ সুদীৰ্ঘ বুলি কৈছে। সুদীৰ্ঘ শব্দটো এইকাৰণে প্ৰয়োগ কৰিছে, নিয়মীয়া আৰু ধুনীয়াকৈ দীঘল। লংকে দীঘল হৈ গলে দেখিবলৈ বেয়া হৈ যাব। নিয়মিত ভাৱে শকতো যিমান দীঘলো সিমান, অৰ্থাৎ নিয়মীয়া আৰু ধুনীয়াকৈ দীঘল। সেইকাৰণে সুদীৰ্ঘ শব্দটো প্ৰয়োগ কৰিছে ইয়াত। প্ৰথমটো কি? চকুজুৰি। আমাৰ চকুজুৰি মানে যিটো আমাৰ চকুজুৰি থাকে, থুপুকা বা হেৰিয়াৰ নিচিনা নহয়, অকমান দীঘলকৈ আছে, পতাকেইটা অলপ দীঘল হৈ থাকে, সেইকাৰণে চকুজুৰি দীঘল কৈছে। আৰু আমাৰ ডিঙিটো এনে শংখৰ দৰে কণ্ঠযুক্ত, ডিঙিও কিছু অকণমান হিচাপতকে অকণমান আমাৰ মানে লাগি থকা নহয়, হেৰিয়াত অকণমান দীঘল থাকে, সেইকাৰণে কম্বু কণ্ঠ বুলি কোৱা হয়। আকৌ ইফালে তেওঁৰ এই বাহুদ্বয়ক কোৱা হৈছে সবল গোলকাৰ আৰু সৰ্পৰ দৰে একেবাৰে মজবুত। বাহুকেইটা মানে বাহু আমাৰ হাতকেইটা তেনেকুৱা গোলাকাৰ, মিহি আৰু সবল, সেইকাৰণে সেইকেইটাকো কোৱা হৈছে যে অকমান দীঘল। আপুনি এনেও আমি আজানুলম্বিত ভগৱন্তৰ কথা পাইছোৱে, যে চাৰু চতুৰ মানে আজানুলম্বিত তেওঁৰ চাৰিটা ভোজ মানে আজানু মানে জানুলৈকে পৰা। জানু মানে আমাৰ যিটো আঁঠু, কিন্তু তেওঁৰ যিজন মালা পিন্ধি থাকে, মালা কিন্তু আপাদলম্বিত, পাদলৈকেহে পৰে, পদলৈকেহে পৰে, আৰু জানুলৈকে নপৰে। বহুতে কব খোজে যে তেওঁ আজানুলম্বিত মালা নহয়, আজানুলম্বিত তেওঁৰ হাতহে। তেওঁ মালাধাৰ যিডাল পিন্ধি থাকে, তেওঁ মানে গলত যিটো বনমালা পিন্ধি থাকে, সেইডাল আপাদলম্বিত হয়, পাদলৈকে পৰি থাকে, অৰ্থাৎ ভৰিৰ মানে পদলে পৰি থাকে, তললে নহয়, জানুৰ ওপৰত থাকে। কাৰণ মালা এটা সীমা আছে যে বহুত তললৈ গলে মালাধাৰৰ সৌন্দৰ্য নাইকিয়া হৈ যায়। এতেকে আমাৰ এই মানে
বাদলৈকে পৰি থকা মালাধাৰ তেওঁ পিন্ধি থাকে আৰু তেওঁ সেই জানু যিটো আমাৰ আঁঠু বুলি কয়, আঁঠুৰ পৰা জংঘা আৰম্ভ হৈছে, সেইকেইটালৈকে তেওঁ মানে হাতকেইটা পৰি থাকে। আজানুলম্বিত বুলি তেওঁক কোৱা হয়, দীঘল হাতকেইটা। ইয়াত মানে সেইটো কথা কৈছে। তাৰ পৰা কৈছে যে বাহুদয় তেনেকে দীঘল, উৰুদ্ৰয় হাতীৰ শুৰৰ নিচিনা নিপুতল। উৰুকেইটাটো কথা জানেই, উৰু কৰিকৰ সম আপোনালোকে পাইছে। কৰিকৰ মানে হাতীৰ শুৰৰ নিচিনা নিপুতল, শকত, ক্ৰমান্বয়ে বলে শকত। গতিকে মানে আমাৰ আঁঠু যিটো জানুৰ পৰা ওপৰ ডোখৰ একে কঁকাল কটি দেশলৈকে এই ডোখৰক আমাৰ সাধাৰণতে উৰুদ্ৰয় বুলি কোৱা হয়। গতিকে মানে সেই উৰুদ্ৰয় তেওঁ নিপুতল হাতীৰ শুৰৰ দৰে নিপুতল, ধীৰে ধীৰে ওপৰলে শকত, এয়া দেখুৱাইছে। আৰু দীঘল মানে উৰুটো দীঘল। আমাৰ এতিয়া বিপৰ্যটো হৈছে উৰুটো দীঘল, হাতো দীঘল, কিন্তু জংঘাত চুটি। ভগৱন্তৰ লক্ষণবিলাক পাছত আপোনালোকে মই কম বাৰু। আৰু ইয়াৰ পিছত হাত আৰু চৰণৰ আঙুলি বিলাকো তেনেকৈ মিহি গোলাকাৰ আৰু দীঘল দীঘল। হাতৰ যিবিলাক আঙুলি আছে বা ভৰিৰ আঙুলি আছে, আঙুলি বিলাক আমাৰ নিচিনা চুটি চুটি নহয়, তাত মিহি মিহি ধুনীয়া ধুনীয়া মিহি মিহি গোলাকাৰ আৰু ধুনীয়া। সেইকাৰণে ভগৱন্তৰ আঙুলি বিলাকো সমান দীঘল। এই যে পঞ্চ দীৰ্ঘৰ যি বৰ্ণনা দিলে, 5 দীৰ্ঘ লক্ষণৰ কৃষ্ণক হেনো সুমৰণ কৰিলে আমাৰ মানে মহাভাগ্য আমাৰ উদয় হব, আমাৰ মহাভাগ্য মিলিব। কৃষ্ণৰ এই অংগ বিলাকৰ যদি আমি লক্ষ্য কৰো, স্মৰণ কৰো, তেতিয়াহলে আমাৰ মহাভাগ্য উদয় হব বুলি ঘোষাফাঁকিত কৈছে। এতিয়া আপোনালোকে পালে 3টা গম্ভীৰৰ কথা কলে, তাৰ পাছতে তিনি গম্ভীৰৰ কথা কলে, আকৌ পঞ্চ বা সপ্ত ৰক্তৰ কথা কলে, আকৌ পঞ্চ দীৰ্ঘৰ কথা কলে। ইয়াৰ পাছতে আকৌ এই আমাক কব মানে উন্নত কথা। উন্নত মানে 6টা প্ৰকাৰৰ উন্নত আছে, সেইটো ইয়াত বিশ্ব ঘোষাফাঁকিত এতিয়া কব। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ কন্ধ উন্নত ভ্ৰুৱনাশাপদ উন্নত নখ হৃদয় এহি সয়থান উন্নত কৃষ্ণ স্মৰণে মুখ্য মিলয় ৰাম স্মৰণে মুখ্য মিলয়। কৃষ্ণ 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 কৃষ্ণ। ইয়াত 6টা স্থান যে উন্নত, উন্নত মানে আমাৰ নখ বিলাকৰ যেনেকে চেপেটা হৈ থাকে, চেপেটা হৈ নাথাকে, তেওঁ ওখ, অকমান মাছটো ওখ, সেই অৰ্থত ইয়াত কৈছে উন্নত মানে ওখ। কি কি ওখ? আমাৰ এতিয়া স্কন্ধ, আমাৰ যে বাহুকেইটা সংলগ্ন হৈ থকা কান্ধৰ পৰা যিটো অংশ, এইটো স্কন্ধ বুলি কয়। স্কন্ধ বিলাক আমাৰ তেনেকে ওখ নাথাকে, স্কন্ধ বিলাক মজবুত, অকমান ওপৰলে উন্নত হৈ থাকে, সেইকাৰণে স্কন্ধ উন্নত বুলি কৈছে। ইয়াত কৃষ্ণৰ শৰীৰৰ 6টা স্থান মৰম লগাকৈ উন্নত, তাৰ নাম দিছে কাণ দুটি, দুফালে হাত দুটা সংলগ্ন হৈ থকা কাণ দুটা মানে উন্নত, ওখ, মানে ওপৰলৈ অলপ ওখ হৈ থাকে। আৰু ভুৱ যুগলো তেনেকে ওপৰলৈ ওখ হৈ থাকে, মদনৰ ধনুৰ নিচিনাকৈ মানে ধুনীয়াকৈ ভাঁজ লোৱা অৱস্থাত থাকে। আমাৰ ভুৱ যুগল থাকে তেনেকৈ। তাৰপৰা নাকটো তেওঁ ওখ, নাক ভগৱন্তৰ হেনো যথেষ্ট ওখ আৰু ধুনীয়াকৈ ভাল লগা নাক। গতিকে নাক ওখটো এটা হেৰি, আপোনালোকে চিনেমা এক্ট্ৰেছ বিলাকে নাকটো চাপৰ থকা বিলাকে কোনোবা প্লাষ্টিক চাৰ্জাৰী কৰি হলেও নাকটো ওখ কৰি লয়, ওখ হলে হেনো ধুনীয়া হয়। আৰু সেইদৰে এই পাদপৃষ্ঠ মানে আমাৰ যিটো ভৰি আমি মাটিত দি থাকো, তাৰ ওপৰতো তলৰটো নহয়, ভৰি তলুৱাৰ কথা কোৱা নাই, ওপৰৰ অংশটো, সেইটো পাদপৃষ্ঠ ভাগো তেনেকে মধ্যভাগ ওখ, পাদপৃষ্ঠ ভাগো অলপ ওখ হৈ থাকে মাছটো পৃষ্ঠভাগ। আকৌ আঙুলিৰ নখ বিলাকো
মানে চেপেটা হৈ নাথাকে, ওপৰলৈ উশাহ যেনেকৈ আমাৰ এই নেওৰাৰ নিচিনাকৈ, অৰ্থাৎ মাজটো ওখ, ক্ৰমান্বয়ে দুইফালে আকৌ পৰি থকাৰ নিচিনা হয়। আঙুলিৰ নখবিলাক তেনেকুৱা অকমান ওখ, আকৌ বুকুখনো বুকু অঞ্চলটো ওখ। আমাৰ আকৌ কিছুমান ভুল ধাৰণা আছে, মানুহে গায় চকু লাল বুকু খাল সেই পুৰুষৰ হেনো লক্ষণ ভাল, কিন্তু শাস্ত্ৰই সেইটো কোৱা নাই। শাস্ত্ৰই চকু লালটো ভাল বুলি কেতিয়াও নাই কোৱা। এতেকে চকুৰ নীলাৰ পদুমৰ দৰে চকুৰ কথাহে কৈছে। এতিয়া এই চকু আৰু এই বুকুখন খাল হোৱাটো কোৱা নাই, বুকু উন্নত কথাহে ইয়াত উল্লেখ কৰিছে। ভগৱন্তৰ তেওঁৰ বুকু অঞ্চলটো উন্নত বুলি কৈছে। মানে আমাৰ কয় নহয়, তেওঁ মানে বুকুখনত যথেষ্ট সামৰ্থ্য বা শক্তি আছে, সেইকাৰণে তেওঁ উন্নত বুলি কৈছে সেইটো অঞ্চল। নখৰ হৃদয় মানে বুকুখনকে কোৱা হৈছে। তাৰ পৰা এই 6 উন্নত লক্ষণৰ কৃষ্ণক সুমৰণ কৰিলে মহামুখ্য লাভ হয় বুলি কৈছে। এইখিনি এতিয়া লক্ষণ বিলাক আপোনালোকে পালে। ইয়াত সাধাৰণতে 21টা লক্ষণ পালে। আপোনালোকে পঢ়ি চাব, 21টা লক্ষণ কৈছে। ঈশ্বৰৰ কৃষ্ণৰ শুনিওক মহাপুৰুষৰ লক্ষণ সাৰ, মহাপুৰুষ লক্ষণ 21টা ইয়াত কৈছে। 3টা গম্ভীৰ, তাৰ পাছতে কলে সপ্ত ৰক্ত 7 3 10, আকৌ পঞ্চ দীৰ্ঘ 10 5 15, 6 উন্নত 6 5 11 21। এই 21টা লক্ষণ ইয়াত ব্যাখ্যা কৰিলে। কিন্তু আপুনি যদি ভাগৱত আদি শাস্ত্ৰ চায়, তাত কিন্তু 32টা লক্ষণৰ কথা কৈছে। 32টা লক্ষণৰ কথা কৈছে। এতিয়া মহাপুৰুষ মাধৱদেৱে কেইটামান আপোনালোকক বিচাৰৰ কাৰণে এৰি দিলে, বা তেখেতে কবলৈ ইচ্ছা নকৰিবও পাৰে, সেইকাৰণে হয়তো সেইকেইটা নকৰিলে। শ্লোকটো, মূল শ্লোকটো মই আপোনালোকক কৈ দিছো, আপোনালোকে মনত ৰাখিব যে পাঞ্চ দীৰ্ঘ, পঞ্চ সূক্ষ্ম, সপ্ত ৰক্ত, হৰোন্নত মানে 6 উন্নত, হৰোন্নত, ত্ৰিহৰ্ষ, পৃথু, গম্ভীৰ, দ্বাত্ৰিংশত লক্ষণ। এতিয়া মানে 32টা লক্ষণ ভগৱন্তৰ আছে। ইয়াত কিন্তু 21টা লক্ষণ কলে, অৰ্থাৎ 9টা লক্ষণ আকৌ পৃথক ভাৱে আছে। এতিয়া মই 9টা লক্ষণ আপোনালোকক এইখিনিতে কৈ দিব খুজিছো যে সেই 9টা লক্ষণনো কি কি, যিকেইটা লক্ষণ মানে ভগৱন্ত কৃষ্ণৰ ইয়াত মাধৱদেৱে নকলে, সেইকেইটা কি, সেইকেইটা মই আপোনালোকক জনাবৰ কাৰণে এটা ইয়াৰ পৰা মই কৈ দিছো এই শ্লোকটোৰ পৰা। ইয়াৰ যেনে শ্লোকটোৰ অৰ্থটো হৈছে যে পঞ্চংগ দীঘল, পঞ্চংগ দীঘল, পঞ্চংগ সূক্ষ্ম, তাত সূক্ষ্মটো নাছিল। সপ্ত ৰক্তটো আছে, সপ্ত ৰক্ত আছে, আকৌ 6 স্থানটো উন্নতটো আছে। তাৰ উপৰি 3টা মানে অংগ হেনো চুটি, সেইটো কথাটো সেই আগৰ ব্যাখ্যাটোত নাই, চুটিৰ কথাটো উল্লেখ নাই। 3 অংগ বহল মানে সেইটো কলে, আৰু 3 লক্ষণ গম্ভীৰ সেইটো কলে। এতেকে এতিয়া গৈ সৰ্বমুঠ 32টা লক্ষণ হয়। এতিয়া আপোনালোকক মই মানে এই 11টি লক্ষণ অতিৰিক্ত যিকেইটা মানে 11টা লক্ষণ ইয়াত প্ৰকাশ হোৱা নাই, 21টি লক্ষণে ইয়াত বৰ্ণনা দিলে। 11টি লক্ষণ। কৃষ্ণ কৃষ্ণ বাবা, আকৌ এবাৰ কওকচোন। কৃষ্ণ কোন শ্লোকটো কম নেকি? শ্লোকটো কওক, আৰু হেৰি কৰি ভাঙনি কৰি লিখি থোৱাটো অকমান আকৌ এবাৰ কওকচোন। কৃষ্ণ। পঞ্চ দীৰ্ঘ, পঞ্চ সূক্ষ্ম, সপ্ত ৰক্ত, হৰোন্নত, ত্ৰিহৰ্ষ, হৰ্ষ মানে 3টা চুটি, পৃথু মানে বহল, এই 3টা বুজাইছে। গম্ভীৰ মানে ত্ৰিহৰ্ষ, পৃথু, গম্ভীৰ, আৰু এনেকুৱা এই গৈ মুঠ গোল গোল হৈ গৈ দ্বাত্ৰিংশত লক্ষণ। তাৰমানে দ্বাত্ৰিংশত মানে 32 লক্ষণ টোটেল। 32টা লক্ষণত মাতে ইয়াত 21টা বৰ্ণনা ইয়াত দি গল, তাৰে 11টা কিন্তু ইয়াত মহাপুৰুষ মাধৱদেৱে আপোনালোকক বিচাৰৰ কাৰণে ৰাখিলে। সেই 11টা লক্ষণ মই মানে যিকেইটা ইয়াত দিয়া নাই, ইয়াত 3 গম্ভীৰ কলে, আপোনালোকে 3 গম্ভীৰ পালে। তাক আকৌ সপ্ত ৰক্ত, 7 স্থান ৰক্তটো পালে। তাৰ পাছত পঞ্চ দীৰ্ঘও পালে, আৰু 6 উন্নতৰ কথাটো পালে। এইকেইটাই গৈ সৰ্বমুঠ 21টা হল। বাকী আমাৰ আৰু কেইটামান আছে, যিকেইটা আমাৰ ইয়াত মই এটা কবলৈ গৈছো, যে এটা হল আপোনাৰ হৰ্ষ, চুটি। ঈশ্বৰ কৃষ্ণৰ মানে কেইটা অংগ চুটি, ত্ৰিহৰ্ষ আছে। আকৌ সেই চুটি কেইটা কোনোটো অংগ দীঘল আছে, কোনো কেইটা অংগ চুটি আছে,
সেই আৰু কেইটামান বহল আছে, সেই বৰ্ণনাকেইটা আপোনালোকক মই যিকেইটা 11টা মানে থাকি গ'ল সেইকেইটাহে এতিয়া ক'ব খুজিছো। মানে মানে যিকেইটা বৰ্ণনা আপোনালোকে পাই গ'ল সেইকেইটাতো পাই গ'ল। তাৰ পাছত এতিয়া আৰু এই যে 3টা অংগ ছুটি, 3টা অংগ বহল, সেই সম্পৰ্কে মই এতিয়া ক'ব খুজিছো। তাৰমানে আপুনি 32টা লক্ষণ সৰ্বমুঠ হবলৈ হলে ইয়াত 21টি গ'ল, আৰু তেতিয়াহ'লে থাকিলে কিমানটা? 11টা। 11টি লক্ষণ আমি মানে আমাৰ কাৰণে বিচাৰৰ কাৰণে দিলে। এতিয়া ভতিমা আদিত কিন্তু এইকেইটা কথাও ইতিমধ্যে শংকৰদেৱে বা মাধৱদেৱে লিখনিত দিছে। বাকী 11টি লক্ষণ হ'ল পঞ্চ অংগ সূক্ষ্ম বা লাহি। পঞ্চ অংগ সূক্ষ্ম বা লাহি কোনবিলাক লাহি? পঞ্চ অংগ কোনকেইটা লাহি? দেহৰ ছাল বিলাক মিহি আৰু লাহি, আঙুলি বিলাকো লাহি মিহি, দাঁত বিলাকো মিহি মিহি, তাৰপাছত চুলিবিলাক খুব মিহি, চুলি বৰ্ণনাটো তাত দিয়া নাই, চুলিবিলাক তাৰ বৰ মিহি। আকৌ আঙুলি আৰু হাতৰ ভৰিৰ যিবোৰ গাঁঠি আছে, আমাৰ আঙুলিবোৰ গাঁঠিবোৰ আছে, পাদে পাদে গাঁঠি আছে, এই গাঁঠিবোৰো আঙুলিৰ গাঁঠিৰ মাজত কোনো ধৰণৰ শকত হৈ নাথাকে, সেইটো সমান বা মিহি হৈ থাকে। তাৰপাছত 3টা অংগ ছুটি, ভগৱন্তৰ 3টা অংগ ছুটি, বাকীবোৰ আমি দীঘলবোৰ পাইছো। 3টা অংগ কি কি? 1 নম্বৰ হ'ল জংঘা। জংঘা মানে আমাৰ যে কলা ফুল কয় সেইটোক জংঘা বুলি কয়। জংঘাটোক কলা ফুল কয়। এতিয়া ভগৱন্তৰ জংঘা অংশ ছুটি, কিন্তু তেওঁ কটি অংশ ওপৰলে দীঘল, কৰিকৰ উৰুকেইটা কিন্তু দীঘল, আৰু আনহাতে জংঘাকেইটা কিন্তু 2টা জংঘা ছুটি। এই জংঘাত মানে আপোনালোকে বৰ্ণনা হেৰিয়াত পাইছে। আৰু তেওঁৰ লিংগ, শৰীৰৰ এটা বিশেষ অংগ লিংগও ছুটি, লিংগ মহাপুৰুষসকলৰ ছুটি থাকে। তেনেকৈ থুতৰিটো ছুটি, আমাৰ যে যিটো থুতৰি থাকে, থুতৰিটো তললৈ দীঘলৈ নাই, সেইটো ছুটি। 3 অংগ বহল, 3টা অংগ বহল বুলি কৈছে। এটা হ'ল বক্ষস্থল বহল, বক্ষ উন্নত বুলি আপোনালোকে পাই গ'ল, কিন্তু বহল বক্ষ সিংহ বন্ধ, মাধৱদেৱে লিখিছে, শংকৰদেৱেও লিখিছে বহল বক্ষ সিংহ বন্ধ, এই আপোনাৰ চপৰ এটা। এতেকে বক্ষস্থল বহল আপোনাৰ উন্নত পাই গ'ল, ইয়াত বহলটো কৈছে। তাৰপিছত ললাটখন বহল, কপালখন বহল। তাৰপিছত আমাৰ যিকেইটা নিতম্ব আছে, অৰ্থাৎ আমি যাক কটি বুলি কওঁ, এই কটিকেইটাও যথেষ্ট বহল, শকত, মজবুত। গতিকে এইকেইটা ইয়াৰ অতিৰিক্ত কি কি পালে? জংঘা পালে ছুটি, লিংগ ছুটি, থুতৰি ছুটি। তাৰপাছত 3টা অংগ বহল, বক্ষস্থল বহল, ললাট বহল আৰু নিতম্ব অঞ্চল বহল। গতিকে এতিয়া এয়াই আমাক এই অতিৰিক্ত এইকেইটা আমি পালোৱেই। তাৰ আগতে আমি সেইকেইটাতো দেহৰ ছালবিলাক, আঙুলিবিলাক, দাঁতবিলাক, এই আমি মানে চুলিবিলাক, আঙুলিবিলাক, গাঁঠিবিলাক যে সমান সমান, এই কথাকেইটা পালো 5। এতেকে এই 6 5 11টা হ'ল। সৰ্বমুঠে 11টা অংগৰ বৰ্ণনা এই শ্লোকটোৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিলো। গতিকে এইটো আপোনাসৱে কাৰোবাৰ প্ৰয়োজন হলে নোট কৰি থব, যে বিশেষকৈ মহাপুৰুষৰ 21টা লক্ষণেহে ইয়াত মহাপুৰুষ মাধৱদেৱে কৃষ্ণৰ পুৰুষ লক্ষণ বুলি লিখা বা মহাপুৰুষ লক্ষণত দিছে। বাকী 11টা উজ্জ্বল আছে। সেই 11টা লক্ষণ মই আপোনালোকক কলো যে ইয়াৰ প্ৰথম যে পঞ্চ অংগ সূক্ষ্ম বা লাহি 5টা, সেইটো আপোনালোকক কলোৱেই। তাৰ পাছতে 3টা অংগ ছুটি, 3টা অংগ ছুটি, আকৌ 3টা অংগ বহল, তাৰমানে 3 3 6, 6 5 11। এই 11টা অংগৰ ইয়াত বৰ্ণনা দিছে। এটাইকেইটালৈ সৰ্বমুঠ 32টা তেওঁৰ শৰীৰত বিশেষ লক্ষণ আছে, যিকেইটা মহাপুৰুষ লক্ষণ হিচাপে চিহ্নিত কৰিছে। আৰু সেই কাৰণে এতিয়া এইকেইটাও আপোনালোকে জানি থোৱাটো ভাল। মহাপুৰুষ মাধৱদেৱে কিবা এটা প্ৰয়োজন বোধ কৰি হয়তো এইকেইটা তেওঁ নিদিলে, বাকী 21টা লক্ষণ তেওঁ দিলে। 21টাৰ ওপৰত 11টা যোগ দিলে 32টা হয়। মূল শ্লোকটোত সেই কথাকেইটা উল্লেখ আছে। মূল শ্লোকটোৰ মূল অৰ্থটো হ'ল যে পঞ্চংগ দীঘল, পঞ্চংগ সূক্ষ্ম, দীঘলটো কলে সূক্ষ্মটোত থাকি গল। আকৌ সপ্ত ৰক্ত কলে সেইটো মানে মাধৱদেৱে লিখিলে। 6 স্থান উন্নতও লিখিলে, কিন্তু 3 অংগ যে ছুটি সেইটো তাত নাই। আকৌ 3 অংগ বহলটো নাই, মানে উন্নত আছে।
তিনি লক্ষণ গম্ভীৰটো ইয়াত মাধৱদেৱ তাত আছে। এইকেইটা এইদৰে 11টা মানে অংগৰ কথা মানে সংযোগ কৰিলে 21 + 11 যোগ দিলে 32টা লক্ষণ যুক্ত হয়। শ্লোকটো আপোনালোকে যদি কোনোবা মনত ৰাখিব খোজে ৰাখিবও পাৰে। পঞ্চ দীৰ্ঘ, পঞ্চ সূক্ষ্ম, সপ্ত ৰক্ত, সৰুন্নত, সৰু মানে 6, ত্ৰিহৰ্ষ, পৃথু, গম্ভীৰো, দ্ৰা ত্ৰিংসং লক্ষণ। তিনি মানে 3 হৰ্ষ, 3টা হৰ্ষ, পৃথু মানে বহল, পৃথু শব্দটা বহল বুজায়, গম্ভীৰ বুজায়, একেলগে 3টা সোমাই দিছে ইয়াত। এইদৰে এই 32টা লক্ষণ কৃষ্ণৰ আছে বুলি শাস্ত্ৰই বৰ্ণনা দিছে। গতিকে এই 32টা যিটো শাৰীৰিক লক্ষণ কৃষ্ণই এই তত্ত্বময় তাৰ লগত আকৌ 32টা অলংকাৰ পৰিধান কৰে। সেইকাৰণে আমাৰ মহাপুৰুষ কৃষ্ণক অষ্ট ঐশ্বৰ্য, 6 প্ৰকাৰ জ্ঞান, 4 প্ৰকাৰ ধৰ্ম, 4টা বৈৰাগ্য, 20 প্ৰকাৰ শ্ৰী আদি 64 প্ৰকাৰ প্ৰধান গুণৰ অধিকাৰী বুলি কোৱা হৈছে। সেইদৰে গৈ ভগৱন্ত এজন মানে মহাপুৰুষ হিচাপে চিহ্নিত হৈছে। অৰ্থাৎ তেওঁতকৈ আৰু মানে ধৰাধামলৈ মনুষ্য ৰূপ ধাৰণ কৰি অহা যিমানবোৰ অৱতাৰ আছে তাৰ ভিতৰত সৰ্বোত্তম বুলি ইয়াক কৈছে। আনে নকলেও স্বয়ং আমাৰ শিৱয়ে নাৰদৰ ওচৰত এইটো কৈছে যে একমেৱ পৰম তত্ত্ব অৱতাৰী সনাতনম শ্ৰীকৃষ্ণ মহাপুৰুষই সংজ্ঞাভি দিয়তে পৃথক। বিভিন্ন ধৰণৰ তেওঁ সংজ্ঞা লাভ কৰিছে। অৰ্থাৎ মহাপুৰুষ বুলি ক'লে কৃষ্ণকে বুজায়। ইয়াত শিৱৰ বাক্য আপোনালোকে শাস্ত্ৰত পঢ়িলে পাব। অৰ্থাৎ সনাতন অৱতাৰী পৰম তত্ত্ব এটি মাত্ৰ, সেয়াই হল মহাপুৰুষ শ্ৰীকৃষ্ণ, যাৰ পৰাই বিভিন্ন সংজ্ঞাৰ কথা মেলিছে। গতিকে আমাৰ এই মানে কৃষ্ণৰ মহাপুৰুষ লক্ষণ এইটো মানে প্ৰথমতে পুৰুষ লক্ষণ দিলে, হয়তো সেই 21টা দিয়াৰ কাৰণেও দিব পাৰে। বাস্তৱিকতে পাছত কিন্তু লিখোতে শুনিব মহা পুৰুষৰ লক্ষণ, ঈশ্বৰৰ কৃষ্ণৰ মহাপুৰুষৰ লক্ষণ বুলি কৈছে। এইটো মহাপুৰুষৰ লক্ষণ হলেহে বেছি শুদ্ধ হব। এই 32টা হেৰি আপোনালোকে আকৌ যদি মনত ৰাখি থব খোজে কৰি থব পাৰে। তাৰে মানে সৰ্বমুঠ কথাকেইটা আপোনালোকে পাইছে যে 3 গম্ভীৰ কথাটো পালেই। 3টা গম্ভীৰ কথা ইয়াত উল্লেখ কৰিছে, গম্ভীৰ। তাৰ পাছত এই মানে তাৰ পাছতে 3 গম্ভীৰ কথা কলে, পঞ্চ সপ্ত ৰক্তৰ কথা কলে, 7টা অংগৰ ৰক্ত ৰঙা, আৰু 5টা দীৰ্ঘৰ কথা কলে, আৰু 6টা উন্নত স্থানৰ কথা কলে। তাৰ পাছত গৈ এতিয়া এইকেইটা তাত মানে সংযোগ ঘটিলে। সেইকেইটা হল যে 3টা অংগ চুটি, 3টা অংগ বহল, আৰু 5টা অংগ সূক্ষ্ম বা মিহি। এতেকে এইবোৰে আকৌ 11টা সংযোগ হল সৰ্বমুঠ 32টা লক্ষণ, মহাপুৰুষৰ লক্ষণ কৃষ্ণৰ গাত প্ৰকাশিত হৈছে। কৃষ্ণ বা সমস্ত আমি কথাকেইটা কলো, হয়তো আপোনালোকে বিচাৰ কৰিব, চাব, চৰ্চা কৰিব। আমি এনেধৰণে পাইছো কৃষ্ণৰ মহাপুৰুষৰ লক্ষণ। কৃষ্ণ পিছলৈ যায়নে কি কৰে?